वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मनोमर छात्र छात्री सकल আজি তোমালোকৰ লগত আলোচনা কৰিম কামৰূপ মেট্ৰো জিলাৰ ক্লাস 9 ৰ এনুৱেল এক্সামিনেশনৰ জেনাৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰখন ইয়াতে যি 45 টা MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপ্টনৰ হৈতে চাম আৰু যদি তোমালোকৰ জিলাত যদি ফাইনাল এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰ পঠাই দিবা তোমালোকৰ হেখিনি সলিউশন পাই যাবা আৰু যদি তোমালোকৰ জিলাত ফাইনাল এক্সাম হোৱা নাই তেতিয়া হলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈলা মৰমৰ ছাত্ৰ ছাত্ৰী সকল যেহেতু তোমালোকে ক্লাস এতিয়া 9 ৰ ফাইনাল এক্সাম দিবা গতিকে তোমালোকে ক্লাস 10 ৰ যেটো গ্ৰুপ আছে হেতুত জয়েন হবা মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে ইয়াতে 100% কনসেপচন তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এই যেটো WhatsApp গ্ৰুপ আছে সেই WhatsApp গ্ৰুপটো তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় কিহৰ কাৰণে কাৰণ তোমাৰ এই WhatsApp গ্ৰুপত তোমালোকৰ ক্লাস 10 ৰ সায়েন্স ম্যাথছ আৰু এছামিছৰ মই 100% তোমালোকক প্ৰিপাৰেচন কৰাম জোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 99% কোৱেশ্চন কমন আহিব এই বছৰৰ 99% কোৱেশ্চন কমন আহিছে মোৰ চেনেলৰ পৰা গতিকে তোমালোকে ভিডিওটো হেকলৈকে চাবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমাৰ বন্ধুবৰ্গৰ লগতো শেয়াৰ কৰিবা আৰু সিহঁতক গ্ৰুপত এড কৰি দিবা যাতে সিহঁতেও লাভৱান হ'ব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ জিলাত এনুৱেল এক্সাম হোৱা নাই তেতিয়াহলে তোমালোকে আজিৰ এই কোৱেশ্চন পেপাৰটো স্কিপ নকৰাকৈ চোৱা তোমালোকৰ 100% কনসেপচন মই ক্লিয়াৰ কৰি দিম আৰু তোমালোকৰ গোটেই বুকখন ৰিকল হৈ যাব মই প্ৰত্যেকটো অপচনৰে ডেসক্ৰিপচন দিম তোমালোকে ভিডিও স্কিপ নকৰাকৈ চোৱা তোমালোকে যদি এই ভিডিওটো সম্পূৰ্ণৰূপে চোৱা তেতিয়াহলে তোমালোকৰ যেটো এক্সাম হ'ব তাতে তোমালোকে সকলো ধৰণৰ কোৱেশ্চন তোমালোকে অ্যাটেম্প কৰিব পাৰিবা কাৰণ মই 100% তোমালোকৰ কনসেপচন ক্লিয়াৰ কৰি দিম মোৰ ছাত্ৰ ছাত্ৰী সকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো এটো সা কামৰূপ মেট্ৰো জিলাৰ কোৱেশ্চন পেপাৰটো অলপমান বেলেগে হয় বেলেগ জিলাৰ তুলনাত গতিকে তোমালোকৰ এটো খুব গুৰুত্বপূৰ্ণ হয় এতে সা আৰু তোমাৰ ইয়াতে প্ৰথম যে 4টা কোৱেশ্চন আছে সেই 4টা কোৱেশ্চন মই তোমালোকৰ ম্যাথমেটিক্সৰ ওপৰত মই চেপ্টাৰ ওয়াইজ এটা MCQ আপলোড কৰিছিলো ফাৰ্স্ট চেপ্টাৰ হেতুৰ পৰা তোমাৰ এই 4টা কোৱেশ্চন 100% কমন আহিছে মই টাইমৰ কাৰণে তোমালোকৰ এইখিনি 9 ৰ দিব পৰা নাই তো তাৰি পৰা তোমাৰ এটা ভিডিওৰ পৰা তোমাৰ 4 মাৰ্ক কমন আহিছে গতিকে তোমাৰ প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ ভিডিও দিলে তোমাৰ পৰা তাৰ পৰা 100% কোৱেশ্চন কমন আহিলে হয় যেকে নহ এটো সা এতে তোমাৰ কি কৈছে এটো কৈছে the value of √20 into √5 আমি সকলে জানো √a into √b তেতিয়া হলে কি হয় √a into b হয় তেতিয়া স্যার √a মানে ইয়াতে কি আছে 20 আছে মানে √20 into কি আছে √5 হয়নে তো এটা তোমার কি হ'ব √20 into 5 হ'ব তো √20 into 5 মানে কি হয় √100 এতে √100 এর ভ্যালু কিমান 10 হয় তো ইয়াৰ ভ্যালু কি হ'ব 10 হ'ব এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত চা 2 নম্বৰ কোৱেশ্চনটো কি কৈছে অপনেন্টস ইভেন ইন্টিজার্স আৰু তোমাৰ যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি কি হয় যুগ্ম বুলি কৈছে তোমালোকে সকলে জানা যিবোৰ যুগ্ম সংখ্যা আছে যেনেকুৱা 2 4 6 8 10 এবোৰ তোমাৰ কি হয় যুগ্ম সংখ্যা হয় আৰু এই যুগ্ম সংখ্যাবোৰ এটা সাধাৰণ উৎপাদক আছে হেতু তোমাৰ কি হয় 2 হয় হয়নে যুগ্ম সংখ্যাৰ সাধাৰণ উৎপাদক 2 অৰ্থাৎ তোমাৰ 2 ৰে সকলো সংখ্যাকে কি যায় হৰণ যায় যিবোৰ যুগ্ম সংখ্যা গতিকে ইয়াৰে আৰ্হি যিকোনো এটা যদি তুমি m এটা সংখ্যা লৱা যিকোনো সংখ্যা হ'ব পাৰে সেই সংখ্যাৰ লগত ইটো তুমি মাল্টিপ্লাই কৰিলে সদায় তুমি কি পাবা যুগ্ম সংখ্যা পাবা কাৰণ তোমাৰ দুইটো হৈছে যুগ্ম সংখ্যাৰ সাধাৰণ উৎপাদক গতিকে ইয়াৰ আমাৰ কি হ'ব বি অপশনটো কারেক্ট হ'ব এটো স্যার 2m আছে গতিকে এইটো অপশন কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল সব তোমালোকৰ এই যেটো কোৱেশ্চন আছে কোৱেশ্চনটো তোমালোকৰ p/q আকাৰত লিখাৰ কাৰণে p/q আকাৰত লিখাৰ কাৰণে মই তোমালোকক শৰ্ট ট্ৰিকো শিকাইছো তো সেই শৰ্ট ট্ৰিকটো যদি তোমালোকে চোৱা নাই প্লেলিস্ট বনোৱা আছে তোমালোকে প্লেলিস্টত গৈ ভিডিও চাই লোৱা আৰামছে তোমালোকে পাৰিবা এতে চোৱা এতে তোমাৰ কি কৈছে এটো দিয়া আছে 0.352 হয়নে এটো আমি p/q ফৰ্মত লিখিব লাগে মানে পৰিমেয়কৰণ কৰিব লাগে p/q ফৰ্মত লিখিলে তোমাৰ q ৰ ভ্যালুটো কেতিয়াও 0 হ'ব নোৱাৰিব আৰু p/q ফৰ্মত লিখিব পৰা সকলো সংখ্যাকে তোমাৰ কি বুলি কয় পৰিমেয় বুলি কয় অৰ্থাৎ ৰেশনাল নাম্বাৰ বুলি কয় তো তোমাৰ যদি পৰিমেয় সংখ্যা হয় তেতিয়া হলে আমি p/q ফৰ্মত লিখিব পাৰি আৰু যেহেতু এটা ডেসিমেল নাম্বাৰ হয় অৰ্থাৎ দশমিক সংখ্যা হয় এটো আমি আৰামছে ডেসিমেল তোমাৰ p/q আকাৰত লিখিব পাৰিম এতে সা কেটা ডিজিট আগতে পয়েন্ট আছে এতে 3 ডিজিট আগত পয়েন্ট আছে গতিকে এটো তুমি কি কৰিব লাগিব 1000 এৰে ডিভাইড কৰিব লাগিব আৰু ওপৰত আহি যাব কি 352 এটো হৈছে তোমাৰ p/q ফৰ্ম যত তোমাৰ এটো হৈছে p ৰ ভ্যালু আৰু এটো হৈছে কাৰ ভ্যালু q ৰ ভ্যালু গতিকে এটো তোমাৰ সা এটো বি নম্বৰ অপশনত আছে গতিকে বি অপশনটো সৰি বি নম্বৰ নহয় এটো তোমাৰ 352 এ নম্বৰত আছে গতিকে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এটো তো সিম্পল হয় আৰু যদি তোমাৰ এনেকুৱা যদি নাম্বাৰ থাকে যেনেকুৱা ধৰা 352 বাৰ এই সা দুটাৰ ওপৰত বাৰ আছে তেতিয়া হলে তুমি এবোৰ কেনেকে ৰেশনালাইজ কৰিবা অৰ্থাৎ পৰিমেয়কৰণ কৰিবা বা পৰিমেয় আকাৰত লিখিবা এই বিষয়ে মই ভিডিও এটা আপলোড কৰিছো তোমালোকৰ
অখণ্ড সংখ্যা যেটো আছে সেটো MCQ এটা আপলোড কৰিছো চেপ্টাৰ ওয়াইজ তোমালোকে তাতে চাই লবা তোমালোকে তাতে এটো পাই যাবা ইয়াৰ পিছত চোৱা এই কোৱেশ্চনটো মই আলোচনা কৰিছো ডাইৰেক্টলি কমন আহিছে an irrational number between √7 and 1/7 আৰু 2/7 এটা চোৱা 1/7 আছে আৰু কি আছে 2/7 আছে ইয়াৰ মাজত থকা পৰিমেয় সংখ্যা ওলাব লাগে ইয়াৰ মাজত পৰিমেয় সংখ্যা তোমাৰ কি হ'ব তো এটা কথা মনত ৰাখিবা 1/b আৰু যদি 1/d এই দুটা নম্বৰৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে এটো এটা ফৰ্মুলা হৈছে এটো √1/b * 1/d এটো হৈছে ফৰ্মুলা গতিকে এটা তোমাৰ 1/b মানে আছে 1/7 আৰু 1/d 1/d মানে আছে তোমাৰ 2/7 গতিকে এটো তোমাৰ কিমানটা থাকিব ইয়াৰ মাজত পৰিমেয় সংখ্যা থাকিব 1/7 * কি থাকিব 2/7 টা থাকিব 1/7 আৰু 2/7 মই অলৰেডি ভিডিও আপলোড কৰিছো তোমালোকে যদি চোৱা নাই তেতিয়াহলে চাই লবা এটা সি অপশনটো আছে সি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো এভৰি ৰেশনাল নাম্বাৰ এটা ৰেশনাল নাম্বাৰৰ পৰিমেয় সংখ্যাবোৰ কি হয় আমি সকলোৱে জানো যেটো পৰিমেয় সংখ্যা হেবোৰক আমি p/q আগত লিখিব পাৰো যত তোমাৰ pq কি হয় এটো অখণ্ড সংখ্যা হয় আৰু তোমাৰ q not equal to কি হয় 0 হয় এটো অখণ্ড সংখ্যা মানে কি অখণ্ড সংখ্যা মানে 0 1 2 3 4 এবোৰ ধনাত্মক সংখ্যা আৰু ইফালে আহিব কি তোমাৰ ঋণাত্মক সংখ্যা হয়নে মানে পজিটিভ সংখ্যাও থাকে লগতে নেগেটিভ সংখ্যাও থাকে তো পজিটিভ সংখ্যাও তোমাৰ কি হয় পৰিমেয় সংখ্যা হয় নেগেটিভ সংখ্যাবোৰ পৰিমেয় সংখ্যা হয় লগতে শূন্যটো এটা কি হয় পৰিমেয় সংখ্যা হয় কাৰণ শূন্যটো অখণ্ড সংখ্যা গোটেইখিনি তোমাৰ কি বুলি কয় অখণ্ড সংখ্যা বুলি কয় এখিনি হৈছে ঋণাত্মক অখণ্ড সংখ্যা এখিনি হৈছে তোমাৰ ধনাত্মক অখণ্ড সংখ্যা আৰু 0 ক ইনক্লুড কৰিলে এখিনি তোমাৰ কি হয় পূৰ্ণ সংখ্যা হয় 0 1 2 3 4 5 এনেকৈ কিউমুলেটটো তোমাৰ কি হয় পূৰ্ণ সংখ্যা হয় গতিকে তোমাৰ সকলো পৰিমেয় সংখ্যা তোমাৰ কি হ'ব অখণ্ড সংখ্যা হ'ব এটা তোমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে 2√3 + √3 - 2√3 = এটো সে একেবাৰে সিম্পল হয় এটা 2√3 প্লাস আছে কি √3 - 2√3 এটো সব পজিটিভ এটো হৈছে নেগেটিভ গতিকে এটো তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে থাকিব √3 অনলি এটো তোমাৰ এই নম্বৰ অপশনত আছে গতিকে এই নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 7 নম্বৰ কোৱেশ্চনটো চোৱা which of the following is not a polynomial তলৰ কোনটো পলিনোমিয়াল নহয় বা বহুপদ নহয় হেতু তুমি বিচাৰি উলিয়াব লাগে তোমালোকে চোৱা পলিনোমিয়াল হোৱাৰ কাৰণে তুমি সদায় এটা কথা মনত ৰাখিব লাগে সিম্পল এটা কনসেপচন আছে হেতু হৈছে যে তোমাৰ পলিনোমিয়াল বা বহুপদ হ'বলৈ হলে ইয়াতে বহুপদত যিকোনো তোমাৰ চলক থাকিব অৰ্থাৎ x y z বা তোমাৰ a b থাকিব এইবোৰৰ যেটো পাৱাৰ থাকিব ইয়াতে পাৱাৰ যে থাকে এটো তেনেকুৱা ধৰা 2 3 4 5 বা 6 এই পাৱাৰবোৰ সদায় তোমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব অৰ্থাৎ হোল নাম্বাৰ হ'ব লাগিব কি হ'ব পাৰিব 0 1 2 3 4 এইবোৰ সংখ্যা হ'ব পাৰিব নেগেটিভ সংখ্যা হ'ব নোৱাৰে মানে -1 হ'ব নোৱাৰে -2 হ'ব নোৱাৰে তাৰ পিছত 1/2 হ'ব নোৱাৰে 1/3 হ'ব নোৱাৰে 1/4 হ'ব নোৱাৰে যদি এইবোৰ থাকে তেতিয়া হলে হেতু তোমাৰ কি নহয় বহুপদ নহয় আৰু যদি তোমাৰ 0 1 2 3 4 থাকে তেতিয়া হলে হেবোৰ কি হ'ব বহুপদ হ'ব এটো তোমাৰ কি হ'ব লাগিব এইবোৰৰ পাৱাৰ ঠিক আছে যিবোৰ তোমাৰ চলক থাকিব হেবোৰৰ পাৱাৰ চলকৰ কথা কৈ আছো দে ধ্ৰুৱক নহয় এতে সেটো 4 3 7 এইবোৰ তোমাৰ ধ্ৰুৱক নম্বৰ হয় আৰু তোমাৰ যেটো x আছে এটো হৈছে চলক আৰু এটো তোমাৰ কনস্ট্যান্ট টাৰ্ম বুলি কয় ধ্ৰুৱক পদ বুলি কয় ঠিক আছে তো ইয়াতে চোৱা তুমি ভালদৰে লক্ষ্য কৰা এটো তোমাৰ 4x² আছে তো এটো তোমাৰ 2 আছে ইয়াতে কোনে মানে 1 আছে গতিকে এটো তোমাৰ পলিনোমিয়াল হয় আমাৰ লাগে নহয় তো ইয়াতে চোৱা 3√x এতে 3√x আছে প্লাস x √2 আছে এটো সা নম্বৰৰ ওপৰত √2 থাকিলে কোনো প্ৰবলেম নাই কিন্তু ইয়াতে যেটো চলক আছে সবা 3√x x এটা চলক হয় আমি সকলে জানো যেটো তোমাৰ x হয় x আৰু তোমাৰ যেটো √2 হয় √2 মানে কি √2 মানে কোনো সংখ্যাৰ পাৱাৰ তোমাৰ কি হয় 1/2 গতিকে এটো তোমাৰ কি হ'ব হাফ হ'ব এটো 1/2 আহিছে তো 1/2 তো তোমাৰ কি নহয় পূৰ্ণ সংখ্যা নহয় গতিকে তোমাৰ এটো কি নহব পলিনোমিয়ালৰ কোনো টাৰ্ম হ'ব নোৱাৰে গতিকে আমাৰ এটো কি হ'ব এটো বি অপশনটো কাৰেক্ট অপশন হ'ব এটো হ'ব পাৰে কাৰণ এতে 2 আছে আৰু √7 আছে কনস্ট্যান্টৰ ওপৰত 2 থাকিলে কোনো প্ৰবলেম নাই এটো তোমাৰ π/2 আৰু ইফালে আছে কি তোমাৰ x² গতিকে তোমাৰ এটো বি অপশনটো কি হ'ব নোৱাৰে পলিনোমিয়াল হ'ব নোৱাৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে which is one is a factor of polynomial x³ - 2x² + x - 2 এই বহুপদটোৰ কোনটো এটা উৎপাদক হয় এটো উৎপাদক ওলাবলৈ দিছে এটো তোমালোকে চোৱা এফালে একেবাৰে ইজি হয় x³ - 2x² + x - 2 এতে চোৱা এই দুটা টাৰ্মৰ পৰা তোমাৰ ইয়াতে x² কমন আহিব x² কমন আনা ইয়াতে তিনিটা আছে দুটা এটা হৈ গল ইয়াতে ৰল এটা আৰু ইফালে তোমাৰ কি ৰৈ গল 2 হয়নে আৰু ইফালে যদি তোমাৰ +1 যদি কমন আনা
তেতিয়াহ'লে ইয়াতে থাকিব কি x - 2 এতিয়া সো তোমাৰ ইয়াতে x - 2 আৰু x - 2 কমন আহিল গতিকে ইয়াতে থাকিব x - 2 আৰু ইয়াফালে থাকিব তোমাৰ x² + 1 গতিকে সো x - 2 এটো এটা কি হয় উৎপাদক হয় লগতে x² + 1 এটো এটা উৎপাদক হয় এতিয়া তুমি অপশন কেইটা সোৱা x - 2 কত আছে এটো সা ডি নম্বৰত আছে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা ইয়াতে কি কৈছে if px plus q and rx plus s are factor of the polynomial ax² plus bx plus c then the coefficient of x square বহুত মানে ই হয় এটো ইন্টারেস্টিং কোৱেশ্চন হয় এটো সোৱা এটো কিন্তু তোমাৰ দেখাত ট্ৰানজেন্ট লাগি আছে কিন্তু টান নহয় তুমি প্ৰশ্নটো ভালদৰে চাই লোৱা প্ৰশ্নটোত কৈছে কি এতে তোমাৰ ax² plus bx বহুপদ দুটা উৎপাদক দি আছে এটা হৈছে px plus q আৰু এটা হৈছে rx plus s তেতিয়া হলে x² এর হহক কি হ'ব এটো সোৱা তোমাৰ এটো আছে ax² plus bx plus c is equal to এটো তোমাৰ উৎপাদক দিয়া আছে গতিকে আমি px plus q ইনটু কি লিখিব পাৰি rx plus s হয়নে যেহেতু এটো উৎপাদক বুলি কৈছে গতিকে এই দুটা আমি পূৰণ কৰিলে আমি এই নাম্বাৰটো পাম এতে এখিনি তুমি সিম্পলিফিকেশন কৰা এখিনি সিম্পলিফিকেশন কৰিলে তোমাৰ কি হ'ব px ইনটু rx plus s ডিস্ট্ৰিবিউটিভ ল ইউজ কৰিলে প্লাস q এটো আহিব তোমাৰ rx প্লাস কি আহিব s এটো ভাঙি দিলে তোমাৰ এটো কি আহিব pr into x² হয়নে প্লাস এটা আহিব pxs প্লাস এটা আহিব তোমাৰ qrx প্লাস এটা আহিব কি qs এটা আহিল এতে তুমি এই ভালৰ লগত এটো তুমি কম্পেয়াৰ কৰা এইফালে কম্পেয়াৰ কৰা এতে তোমাৰ x² আছে ইয়াতে x² আছে হয়নে গতিকে তোমাৰ এটো a আছিল গতিকে ইয়াতে a ঠাইত তোমাৰ কি আছে pr আছে তোমাৰ a ঠাইত কি আছে pr আছে গতিকে a = কি হ'ব pr হ'ব যেহেতু x² এর কথা কৈছে তো x² এর হক a হয় আর ইয়াতে x² এর হক কি আছে pr আছে গতিকে a = কি হ'ব pr হ'ব a = pr এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 10 নম্বৰ কোৱেশ্চনটো সোৱা ইয়াতে কি কৈছে পয়েন্টস -10 0 লাইস -10 0 এই পয়েন্টটো তোমাৰ কোত থাকিব এটা সোৱা একেবাৰে সিম্পল হয় এতে লক্ষ্য কৰা যেটো তোমাৰ কাৰ্টীয় সমতল আছে কাৰ্টীয় সমতলটো হৈছে এটো হৈছে কাৰ্টীয় সমতল এটো x এটো তোমাৰ x ড্যাশ এটো y আৰু এটো হৈছে y ড্যাশ ইফালে থাকে 0 এটো হৈছে প্ৰথম চুক এখিনি মনত ৰাখা পিছত কিন্তু বহুত কোৱেশ্চন আছে এটোৰ ওপৰত এটো তোমাৰ 1 নম্বৰ কোয়াড্রেন্ট মানে 1 নম্বৰ চুক এটো 2 নম্বৰ চুক এটো হৈছে 3 নম্বৰ চুক আৰু এটো হৈছে তোমাৰ 4 নম্বৰ চুক এটো এটো হৈছে মূলবিন্দুৰ স্থানাঙ্ক হৈছে 0 0 মনত ৰাখা এইবোৰ কথা কিন্তু লাগিব দেই পিছত এর পিছত এই মূলবিন্দুৰ পৰা এইখিনি হৈছে x অক্ষ তো x অক্ষটো পজিটিভ হয় আৰু এইফালে হৈছে y অক্ষ এটো এইখিনিও পজিটিভ হয় তো তোমাৰ দুইটা কি হ'ব পজিটিভ হ'ব এইফালে এটো তোমাৰ বাওফালে আহিছে তো এটো x এর ভ্যালু নেগেটিভ হয় আর এটো উপৰ ফালে গৈছে তো এটো তোমাৰ কি হয় পজিটিভ হয় এতে তুমি এই দুটা মনত ৰাখিলে এই দুটা তোমাৰ মনত ৰাখিব নালাগে এই দুটা তুমি অটোমেটিক্যালি মনত ৰাখিব পাৰিবা কেনেকে এটো দুটা প্লাস প্লাস আহিছে তাৰ বিপৰীত ফালে দুটা কি হ'ব মাইনাস হ'ব আৰু ইফালে মাইনাস প্লাস আছে গতিকে ইফালে তোমাৰ কি হ'ব প্লাস মাইনাস হ'ব গতিকে তুমি 1 নম্বৰ চুক আৰু 2 নম্বৰ চুকটো মনত ৰাখিলে 3 আৰু 4 এনেই মনত থাকে এতিয়া তুমি তুমি আৰু এটা কথা মনত কৰিবা কিন্তু ইয়াতে যে তোমাৰ যিকোনো বিন্দু কাৰ্টীয় সমতলত বহালে সদায় তোমাৰ x এর ভ্যালু আগত আহে তাৰ পিছতহে y এর ভ্যালু আহে এই কথাটো মনত ৰাখিবা তোমালোকে বহুত কমন মিস্টেক কৰা দেখা যায় x এর ভ্যালু আগত তাৰ পিছত কি আহিব y এর ভ্যালু গতিকে ইয়াতে যেটো -10 আছে এটো তোমাৰ x এর ভ্যালু আছে তো x = ইয়াতে কি আছে -10 আছে আৰু তোমাৰ y এর ভ্যালু ইয়াতে কি হৈ আছে 0 হৈ আছে x এর ভ্যালু -10 মানে এটো এটো হৈছে তোমাৰ x ড্যাশ মানে এটো তোমাৰ মাইনাস আহিব তো ইয়াতে এটো মাইনাস আছে তো এটো মাইনাসত আহিব গতিকে বিন্দুটো তোমাৰ এটো অক্ষৰ ওপৰত আহিব যেটো y এর ভ্যালু 0 আছে y এর ভ্যালু 0 মানে কি তোমাৰ x অক্ষৰ পৰা উপৰ ফালেও না যায় তল ফালেও না যায় ডাইৰেক্টলি x অক্ষৰ ওপৰতে থাকিব আৰু কোনটো দিশত থাকিব এটো বাও ফালে অৰ্থাৎ ঋণাত্মক দিশত গতিকে এটো অন দা নেগেটিভ ডাইরেকশন অফ y axis on the negative direction of x axis হয়নে গতিকে তোমাৰ এটো কি হ'ব এটো বি নম্বৰ অপশনটো কারেক্ট হ'ব এটো x অক্ষৰ ঋণাত্মক দিশত x অক্ষৰ ঋণাত্মক দিশত এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছানে এটো x অক্ষৰ এটো তোমাৰ ঋণাত্মক দিশ হয় আৰু এটো পজিটিভ দিশ হয় এটো y অক্ষৰ পজিটিভ দিশ এটো হৈছে নেগেটিভ দিশ গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এইখিনি কথা মনত ৰাখা পিছত তোমাৰ ইয়াতে কোৱেশ্চন আছে ইয়াৰ পিছত এটো এই কোৱেশ্চনটো এটো in how many parts does an axis তোমার divides the Cartesian plane কার্টীয় সমতলক অক্ষ দুটালে কেইটা ভাগত ভাগ কৰে মাত্ৰ 4টা ভাগত ভাগ কৰে এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত এটো এটো কি কৈছে if PAB lies in two quadrant then which of the following
ইজ ট্ৰু এবাউট এ এণ্ড বি যদি পি এ বি বিন্দুটো দ্বিতীয় চুকত থাকে তেন্তে এ আৰু বিৰ বাবে তলত কোনটো সত্য এতিয়া লক্ষ্য কৰা এ আৰু বিটো তোমাৰ দ্বিতীয় চুকত থকা বুলি কৈছে তো আমি যদি এনেকৈ যদি আঁকো এইটো তোমাৰ এক্স ডেছ এইটো হৈছে এক্স এইটো সৰি এইটো ৱাই আৰু এইটো হৈছে কি ৱাই ডেছ হয়নে এইটো প্ৰথম চুক এইটো হৈছে তোমাৰ দ্বিতীয় চুক এইটো তোমাৰ তৃতীয় আৰু এইটো হৈছে চতুৰ্থ এইটো তোমাৰ দুটা পজিটিভ এইটো আহিব তোমাৰ এটা নিগেটিভ আৰু এটা আহিব কি পজিটিভ এইটো উল্টা হ'ব মানে দুটা তোমাৰ কি হ'ব নিগেটিভ হ'ব আৰু এইটো দুটা কি হ'ব পজিটিভ সৰি এইটো তোমাৰ এটা পজিটিভ হ'ব আনটো কি হ'ব নিগেটিভ হ'ব এতিয়া তোমাৰ চা এ আৰু বি দ্বিতীয় চুকত কৈছে এইটো দ্বিতীয় চুকত এটা মাইনাছ আৰু এটা তোমাৰ কি হ'ব এটা প্লাছ আহিব গতিকে তোমাৰ পইণ্টটো কি হ'ব মাইনাছ এ আৰু বি হয়নে এইটো এৰ ভ্যালুটো মাইনাছ হ'ব এৰ ভ্যালুটো মাইনাছ হ'ব মানে কি এৰ ভ্যালু মাইনাছ মানে কি 0 তকৈ সৰু হ'ব আৰু তোমাৰ বিৰ ভ্যালুটো পজিটিভ হ'ব মানে বিটো তোমাৰ কি হ'ব গ্ৰেটাৰ দেন 0 হ'ব একেবাৰে সিম্পল হয় এৰ ভ্যালুটো নেগেটিভ মানে কি তোমাৰ 0 তকৈ সৰু সকলো সংখ্যা ঋণাত্মক হয় আৰু তোমাৰ বিটো পজিটিভ আছে পজিটিভ মানে কি তোমাৰ 0 তকৈ ডাঙৰ হ'ব এইটো সি নম্বৰ অপশনত আছে গতিকে সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে how many linear equations in x and y can be satisfied by x is equal to 1 and y is equal to 2 x ৰ ভ্যালু 1 দি আছে আৰু y ৰ ভ্যালু কিমান দি আছে 2 দি আছে x আৰু y এই দুটা ভ্যালুৰে তুমি কিমানটা রৈখিক সমীকৰণ গঠন কৰিব পাৰিবা রৈখিক সমীকৰণ মানে এইটো ফৰ্মুলা আনিব লাগিব ax by plus c is equal to 0 এইটো রৈখিক সমীকৰণ আৰু যদি দুটা চলকযুক্ত হয় তেতিয়াহলে তোমাৰ এইটো আহিব দুটা লিখিবলৈ হলে a1x plus b1y plus c1 is equal to 0 তো এইটো তোমাৰ লিনিয়াৰ পেয়াৰ হৈ গল তোমাৰ তো ইয়াতে পেয়াৰৰ কথা কোৱা নাই আমাৰ কৈছে রৈখিক সমীকৰণ তো রৈখিক সমীকৰণ হলে এইটো ফৰ্মুলা আনিব লাগিব তো এই ফৰ্মুলা যদি আমি আনিবলৈ যাও 1 আৰু 2 ৰে আমি কিমানটা সমীকৰণ গঠন কৰিব পাৰো লক্ষ্য কৰা এফালে তোমাৰ এটা হ'ব x plus y is equal to x ৰ ভ্যালু আছে 1 2 এটো হ'ব কিমান 3 হ'ব হয়নে নাই আৰামসে হ'ব তাৰ পিছত তুমি এনেকৈ লিখিব পাৰা এটো x plus 2y এটো কিমান আহিব 2y y ভ্যালু 2 আছে 4 আছে গতিকে এটো তোমাৰ কিমান আহিব -1 আহিব তো তোমাৰ এনেকুৱা সমীকৰণ তুমি কেইটা গঠন কৰিব পাৰিবা অসীম সংখ্যক সমীকৰণ তুমি ইয়াৰে পৰা গঠন কৰিব পাৰিবা গতিকে এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইনফিনিটলি মেনি ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এতে কি কৈছে the graph of the linear equation 4x minus 3y minus 12 is equal to 0 cuts x axis at the point এতে এই যেটো রৈখিক সমীকরণ আছে এটো x অক্ষত ছেদ কৰা বিন্দুটো কি হ'ব তুমি ইয়াতে তুমি প্ৰথমতে জানিব লাগিব যে x অক্ষত ছেদ কৰা বিন্দুৰ স্থানাঙ্ক কি সো x অক্ষৰ কথা কৈছে তো x অক্ষত ছেদ কৰা বিন্দুৰ স্থানাঙ্ক কি আছিল x0 অৰ্থাৎ x অক্ষৰ সমীকৰণ হৈছে y = 0 মনত ৰাখা x অক্ষৰ সমীকৰণ y = 0 আৰু y অক্ষৰ সমীকৰণ হৈছে x = 0 এটা যদি তোমাৰ মনত না থাকে তেতিয়াহলে তুমি এনেকৈ মনত ৰাখিব পাৰিবা x ৰ উল্টা হৈছে y গতিকে x অক্ষৰ কথা ক'লে y ৰ ভ্যালুটো 0 হ'ব আৰু y অক্ষৰ যদি সমীকৰণৰ কথা কয় x ৰ ভ্যালুটো কি হ'ব 0 হ'ব গতিকে যেহেতু x অক্ষৰ কথা কৈছে তো x অক্ষৰ কথা ক'লে তোমাৰ y ৰ ভ্যালুটো 0 হ'ব অৰ্থাৎ স্থানাঙ্ক কি হ'ব x0 ঠিক আছে তো ইয়াতে চোৱা ইয়াতে তোমাৰ এটো y ৰ ভ্যালু তো y ৰ ভ্যালুটো 0 হৈ আছে ইয়াতে y ৰ ভ্যালু কি হৈ আছে 0 গতিকে তুমি ইয়াতে 0 বহাই দিয়া এটো আছে তোমাৰ 4x - 3y - 12 is equal to 0 গতিকে এটো কি হ'ব 4x - 3y এটো হ'ব 3 * 0 - 12 is equal to 0 গতিকে এটো হ'ব তোমাৰ 4x - এটো 0 আৰু ফেলে তোমাৰ কি থাকিব 12 is equal to 0 হয় না 3 * 0 মানে 0 গতিকে এৰ পৰা পাবা 4x is equal to কিমান পাবা 12 পাবা এটো মাইনাস c ফালে হলে পজিটিভ হ'ব গতিকে এর পৰা পাবা x is equal to কিমান হ'ব এটো হ'ব 12/4 মানে কি 3 গতিকে আমাৰ বিন্দুটো আছিল কি x0 x ৰ ভ্যালু কিমান পাইছো 3 পাইছো আৰু y ৰ ভ্যালু কিমান আমাৰ দিয়াই আছে 0 গতিকে বিন্দুটো হ'ব 30 এটো বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 10 ৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকক মই প্ৰিপাৰেচন কৰাম আৰু আজিৰ ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ কোনোবাই যদি আজমল সুপাৰ 40 কাৰণে যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচাৰিছা আজমল সুপাৰ 40 এডমিশন লোৱাৰ কাৰণে তেতিয়া হলে মই তোমালোকক প্ৰিপাৰেচন কৰাম 100% প্ৰিপাৰেচন কৰাম এই বছৰ তোমালোকৰ ফাৰ্স্ট ফেজ আৰু সেকেন্ড ফেজত
মোৰ চেনেলৰ থ্ৰুৱেদি মেক্সিমাম ষ্টুডেণ্টে তোমাৰ কি কৰিছে এডমিশ্যন পাইছে গতিকে তোমালোকেও এডমিশ্যন পাই যাবা কোনো চিন্তা কৰিব নালাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা তোমালোকে তাতে ইনফৰমেশ্যন পাই যাবা ইয়াৰ পিছত কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটোত কি কৈছে এটো কৈছে তোমাৰ চোৱা if 415 is a solution of the equation y is equal to x plus 3 then a এটো সো একেবারে সিম্পল হয় এটো যদি y is equal to x plus 3 সমীকরণের এটা সমাধান 415 হয় তেন্তে এর মান কিমান হ'ব তোমালোকক অলপ আগতেও কৈছো যেটো পয়েন্ট থাকে সেই পয়েন্টৰ তোমাৰ x এর ভ্যালু আগত থাকে y এর ভ্যালু পিছত থাকে গতিকে তোমাৰ এই পয়েন্টৰ পৰা চোৱা ইয়াতে x এর ভ্যালু কিমান হৈ আছে 4 হৈ আছে আৰু y এর ভ্যালু কিমান হৈ আছে 15 হৈ আছে গতিকে তুমি এই ইকুয়েশনটো তুমি এটোৰ ভ্যালু বহাই দিয়া आंसर আহি যাব ইয়াতে তোমাৰ কি আছে y = ax + 3 আছে y এর ভ্যালু কিমান আছে 15 গতিকে এটো হ'ব তোমাৰ কি 15 এটো কি হ'ব 15 হ'ব এটো হ'ব 15 = ax x এর ভ্যালু আছে 4 গতিকে এটো হ'ব তোমাৰ 4a প্লাস কি হ'ব 3 হয়নে গতিকে ইয়াৰ পৰা 4a = কিমান হ'ব এটো তুমি ইফালে লৈ যোৱা এটো ইফালে লৈ যোৱা এটো 3 টু ইফালে লৈ আহা তো মাইনাস হৈ যাব তো 15 ৰ পৰা 3 হলে কিমান থাকিব 12 থাকিব মানে তোমাৰ a = কিমান হ'ব 12/4 মানে a এর ভ্যালু হ'ব কিমান 3 a এর ভ্যালু 3 হ'ব এটো চা এটো অপশনত আছে গতিকে এই অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এর পিছৰ কোৱেশ্চনটো চা এটো চা 16 নম্বৰ কোৱেশ্চনটো if the measure of two supplementary angles are 3x + 15 degree and 2x + 5 degree then x = what এতে চা এতে তোমাৰ কি কৈছে সম্পূৰক কোণৰ কথা কৈছে আৰু সম্পূৰক কোণটো এটো দি আছে তেতিয়া হলে x এর ভ্যালু কি হ'ব তোমালোকে মনত ৰাখিবা সম্পূৰক কোণ মানে কি তোমাৰ ধৰিলা এটো এটা সৰল ৰেখা আৰু ইয়াতে তোমাৰ আৰু এটা তোমাৰ কি আছে তিৰ্যক ৰেখা আছে তিৰ্যক ৰেখা মানে কটাকটি কৰা ৰেখা এতিয়া তোমাৰ এটো এটা এংগল হল এটো এটা এংগল হল এটো ধৰা x এংগল এটো হল y এংগল তো তুমি যদি x + y কৰা অৰ্থাৎ তোমাৰ দুটা কোণ যদি যোগ কৰা আৰু তুমি যদি হেতু তোমাৰ কি পোৱা 180 ডিগ্ৰী পোৱা কিমান ডিগ্ৰী 180 ডিগ্ৰী তেতিয়া হলে তোমাৰ x আৰু y কেটানটোৰ কি বুলি কয় সম্পূৰক বুলি কয় বুজি পাইছানে মানে সম্পূৰক কোণ মানে তোমাৰ দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী হ'ব তো ইয়াতে তোমাৰ এংগল দুটা আমাৰ দিয়াই আছে তো এই এংগল দুটা প্লাস কৰিলে আমি কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী পাম গতিকে এটো বহাই দিয়া এই দুটা প্লাস কৰি দিয়া বহাই দিয়া আমাৰ ইফালে মই ইয়াতে বহাই দিছো চোৱা এটো কি হ'ব তেন্তে এটো হ'ব 3x + 15 তাৰ পিছত এটা হ'ব প্লাস এটো 2x + 5 = কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব বুজি পালানে গতিকে এটা সা 3x আৰু ইফালে আছে 2x মানে এটো হ'ব তোমাৰ 5x প্লাস এটো 15 আৰু 5 মানে হ'ব তোমাৰ 20 = কি হ'ব 180 ডিগ্ৰী মানে ইয়াৰ পৰা 5x ইফালে ৰাখি দিয়া ইফালে তোমাৰ 180 মাইনাস কিমান হ'ব 20 হয়নে গতিকে ইয়াৰ পৰা 5x = কিমান হ'ব 180 ৰ পৰা 20 হলে কিমান থাকে 160 হয়নে গতিকে x = কিমান হ'ব এটো হ'ব তোমাৰ 160 divided by 5 গতিকে এটো হ'ব 5 3 * 15 1 গল 2 মানে 32 ডিগ্ৰী হ'ব 32 ডিগ্ৰী কোনটো অপশনত আছে সো এটো তোমাৰ ডি অপশনত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু একেবাৰে ইজি পানীৰ নিচিনা ইজি চাবা ইন দা গিভেন ফিগাৰ অ্যাৰেঞ্জ দা মেজার of the angles in correct sequence আমাৰ এই চিত্ৰটো দিয়া আছে চিত্ৰৰ পৰা ইয়াতে যিকেটা এংগল আছে সেই এংগল কেটাৰ ভ্যালু তুমি কি কৰিব লাগে সিকুৱেন্সিয়ালি সজাব লাগে নিৰ্দিষ্ট ক্ৰমত সজাব লাগে প্ৰথমতে তুমি এটো চোৱা এতে তোমাৰ কি কৈছে চাবা এটো ইমাত্ৰ কললে তোমালোকক এটো 2x আৰু এটো দি আছে 4x গতিকে এটো আৰু এটো যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী ইয়াৰ পৰা x এর ভ্যালুটো ওলাই লোৱা x এর ভ্যালু ইয়াৰ পৰা ওলাই লও আমি চাবা এতে তোমাৰ কি পাম আমি তো 2x + 4x = কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা 6x হয় না 2x আৰু 4x মানে 6x = কি হ'ব 180 গতিকে x = কি হ'ব 180/6 হয় না 3 * 18 মানে এটো হ'ব তোমাৰ কিমান 30 এটো x এর ভ্যালু 30 পালো গতিকে এই এংগলটো কিমান ডিগ্ৰী হ'ব এই এংগলটো তোমাৰ কি আছে এংগলটো আছে তোমাৰ COA এটা সাইটো পি নম্বৰটো লাই লও সব x এর ভ্যালু 30 পালো এটো মনত ৰাখা ঠিক আছে x এর ভ্যালু কিমান পালো 30 x এর ভ্যালু 30 হয়নে x এর ভ্যালু আমি কিমান পালো 30 পালো এতে সোয়া এটো কৈছে মেজার অফ অ্যাঙ্গল BOC এটো BO আৰু এটো C এটো তোমাৰ কি আছে 2x আছে গতিকে 2 * কি হ'ব 30 মানে এটো হ'ব কিমান 60 তাৰ পিছত আছে তোমাৰ DOB
মেজাৰ অফ ডি অ' বি এইটো তোমাৰ ডি, এইটো ডি আৰু এইটো অ' আৰু এইটো বি, ডি অ' বি মানে এই এংগলটো, এইটো এক্স আছে গতিকে এক্সৰ ভেলু 30 পাইছোঁ গতিকে এইটো ডাইৰেক্টলি 30 হ'ব। এম অফ এ অ' চি এইটো তোমাৰ এ, এইটো অ' আৰু এইটো চি মানে এইটো 4x আছে গতিকে এইটো 4 × 30 মানে এইটো হ'ব কিমান 120। তাৰপিছত আছে এ অ' ডি, এইটো তোমাৰ দিয়েই আছে 50 হয়নে, এইটো দি আছে কিমান 150। এতিয়া চোৱা কোনটো তোমাৰ আটাইতকৈ ডাঙৰ হ'ল সেইটো নিৰ্দিষ্ট ক্ৰমত সজাবলৈ দিছে না, তো আটাইতকৈ ডাঙৰ কোনটো হ'ল, আটাইতকৈ ডাঙৰ হৈছে এইটো। তোমালোকৰ অপশ্যনত কিন্তু কমটো আগত দি আছে, ঠিক আছে, তো কমটো আমি আগত লিখিম। তো আটাইতকৈ কম হৈছে কোনটো তোমাৰ আৰ হয়নে, এইটো আটাইতকৈ সৰু এইটো চোৱা। তাৰপিছত কোনটো আছে এইটো পি আছে, তাৰপিছত কোনটো আছে তোমাৰ এইটো আছে কিউ আৰু তাৰপিছত আছে কি এছ। গতিকে কি হ'ব আৰ পি কিউ এছ, আৰ পি কিউ এছ, আৰ পি কিউ এছ। এইটো চোৱা বি অপশ্যনত আছে, এইটো বি অপশ্যনত আছে গতিকে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা বুজি পালানে নাই, ইয়াৰ পিছত চোৱা এইটো দ্য কমপ্লিমেণ্টাৰী এংগলছ অফ এক্স, এইটো এক্সৰ পূৰক কোণ কি হয় চোৱা। আমিতো সম্পূৰক কোণ পঢ়ি আহিলোঁ, সম্পূৰক কোণ মানে দুটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয়। আৰু পূৰক কোণ মানে কি, পূৰক কোণ মানে দুটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব। কিমান ডিগ্ৰী 90 ডিগ্ৰী। গতিকে এটা এংগল দিয়া আছে আমাৰ এক্স, গতিকে আনটো কি হ'ব ধৰি লোৱা এইটো তোমাৰ কি আছে ৱাই আছে, গতিকে ইয়াৰ পৰা ৱাই কিমান হ'ব 90 মাইনাছ কি হ'ব এক্স হ'ব। এইটো ইফালে লৈ গ'লে মাইনাছ নহ'ব জানো, এইটো 90 মাইনাছ কি হ'ব এক্স হ'ব। এইটোৱে এনচাৰ আমাৰ 90 মাইনাছ এক্স। এইটো কোনটো অপশ্যনত আছে চোৱা, এইটো ডি অপশ্যনত আছে গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। চোৱা কিমান চিম্পল হয় 90 নম্বৰটো চোৱা, এইটো একেবাৰে ইজি হয়। ইয়াতে কি কৈছে ইন দ্য গিভেন ফিগাৰ এল পেৰেলেল টু এম। এতিয়া চোৱা এল ৰেখাটো এমৰ লগত সমান্তৰাল আছে, তেতিয়াহ'লে এংগল ডি কিমান হ'ব, এইটো এংগল ডিটো আমাৰ কি কৰিবলৈ দিছে ওলাবলৈ দিছে। তুমি যদি ভালদৰে লক্ষ্য কৰা এইটো এটা আৰু এইটো এল আৰু এম দুটা তোমাৰ কি কৈছে সমান্তৰাল ৰেখা, আৰু এইটো এটা আমাৰ তিৰ্যক ৰেখা, ঠিক আছে। তো তিৰ্যক ৰেখাৰ যিটো তোমাৰ বহিকোণ থাকে অন্তকোণ অৰ্থাৎ ইণ্টেৰিয়ৰ এংগল থাকে, এই দুটা প্লাছ কৰিলে তোমাৰ কি হ'ব 180 ডিগ্ৰী হ'ব, কাৰণ এই দুটা কোণ তোমাৰ ছাপ্লিমেণ্টাৰী হয়। তিৰ্যকৰ একেফালে থকা অন্তকোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয়। তোমালোকে এইবোৰ কথা ক্লাছ 8ত পঢ়ি আহিছা, 6তো পঢ়িছা, 7তো পঢ়িছা, তোমালোকে এইবোৰ কথা মনত ৰাখিব লাগিব, সৰু সৰু কথা। আৰু ইয়াতে চোৱা এই এংগলটো আমাৰ দিয়া আছে 50 ডিগ্ৰী, এইটো 50 ডিগ্ৰী দিয়া আছে। তো এইফালে যিটো এংগল আছে অৰ্থাৎ যিটো আমাৰ এংগল চি আছে সেইটো কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী হ'ব। কিহৰ কাৰণে, কাৰণ এইটো তোমাৰ ভাৰ্টিকেলি অপজিট এংগল হয়, অৰ্থাৎ তোমাৰ কি হয় এইটো বিপৰীত শীৰ্ষক কোণ, আৰু বিপৰীত শীৰ্ষক কোণবোৰ সদায় কি হয় সমান হয়, সেইটোতো তোমালোকে জানাই। গতিকে তোমাৰ এইটো চি এংগলটো কি হ'ব, চি এংগলটো 50 ডিগ্ৰী হ'ব। এতিয়া চোৱা চি আৰু ডি যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী। গতিকে এংগল চি প্লাছ এংগল ডি ইজুৱেলটো কি হ'ব 180 ডিগ্ৰী হ'ব, হয়নে। এইটো কাৰণ তিৰ্যকৰ একেফালে থকা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী হয়, সেইকাৰণে এংগল চি আৰু এংগল ডি এই দুটা ভিতৰত আছে মানে অন্তকোণ, এই দুটা প্লাছ কৰিলে 180 ডিগ্ৰী হ'ব। আমাৰ লাগে এংগল ডি, গতিকে এইটো 180 ডিগ্ৰী মাইনাছ কি হ'ব এংগল চি, এইটো 180 ডিগ্ৰী মাইনাছ এংগল চিটো কিমান আছে 50 ডিগ্ৰী, গতিকে 50 ডিগ্ৰী কৰা। তো 180ৰ পৰা 50 গ'লে কিমান থাকে 130, গতিকে এংগল ডিৰ ভেলু হ'ব 130। তো বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা 20 নম্বৰত কি কৈছে, ইন গিভেন ফিগাৰ এ বি চি ইজ এন ইকুইলেটাৰেল ট্ৰাইংগল ইফ এল্টিটিউড এ ডি ইজ ড্ৰন ফ্ৰম দ্য ভাৰ্টেক্স এ। এতিয়া চোৱা আমাৰ এটা সমবাহু ত্ৰিভুজ দিয়া আছে, এইটো এ বি চি, তলত চিত্ৰটো আছে, তলত আৰু তোমাৰ গ'লে ওপৰৰখিনি দেখা নাপাম, এইটো আমি আঁকি লওঁ ইয়াতে। এ বি চি এটা তোমাৰ কি হয় সমবাহু ত্ৰিভুজ, সমবাহু ত্ৰিভুজ মানে এই তিনিওটা বাহু তোমাৰ কি হয় সমান হয়, তাৰমানে তোমাৰ কি হ'ব এ বি ইজুৱেল টু কি হ'ব বি চি ইজুৱেল টু কি হ'ব চি এ, এ বি ইজুৱেল টু বি চি ইজুৱেল টু চি এ। এইটো চোৱা 4 নম্বৰটো কি হয় কাৰেক্ট হয়। তাৰপিছত চোৱা ইয়াতে চোৱা, আৰু ইয়াতে তোমাৰ এটা কি আছে এটা মধ্যমা আছে, এইটো চোৱা এই শীৰ্ষবিন্দুৰ পৰা এটা উন্নতি টনা হৈছে মানে এইটো মধ্যমা। তো এইটো তোমাৰ যদি উন্নতি টনা হয় তেতিয়াহ'লে তোমাৰ কি হ'ব এইখিনি আৰু এইখিনি সমান হ'ব, কাৰণ তোমাৰ এই বিন্দুটো কি এই ৰেখাডালে তোমাৰ কি কৰিব বি চি যিটো বাহু আছে সেইটো দুটা ভাগত সমানভাৱে ভাগ কৰিব। তো যদি সমানভাৱে ভাগ কৰে তেতিয়াহ'লে তোমাৰ কি হ'ব এইটো আমি ডি দিয়া আছে হয় না, এ ডি দিয়া আছে, তো এ ডি, গতিকে ইয়াতে চোৱা ইয়াতে যিটো তোমাৰ কি হ'ব বি ডি মান হ'ব বি ডি, এইটো চোৱা বি ডি, এইটো তোমাৰ কি হয় বি চিৰ আধা নহয় জানো হয়নে, বি চিৰ আধা মানে হাফ অফ কি বি চি। তাৰপিছত তোমাৰ যিটো চি ডিটো কি হ'ব এইটো তোমাৰ হাফ অফ বি চি হ'ব,
আৰু ইফালে চোৱা BC টো তোমাৰ AB ৰ সমান এটো AB ৰ সমান তাৰ পিছত তোমাৰ এই যেটো CD আছে হেতু তোমাৰ কাৰ সমান AC ৰ সমান অৰ্থাৎ তোমাৰ ইয়াতে চোৱা গোটেইখিনি সমান আছে সেইকাৰণে আমি হাফ অফ BC গতিকে এটা আমি লিখিব পাৰি হাফ অফ AC আৰু ইফালে লিখিব পাৰি হাফ অফ কি BC লিখিব পাৰি অৰ্থাৎ তোমাৰ এই দুইটো যদি এফালে আহে তোমাৰ এটো কি হৈ যাব মাল্টিপ্লাই হৈ যাব অৰ্থাৎ এটো কি হ'ব 2BD of এটো AB is equal to কি হ'ব BC হ'ব অৰ্থাৎ এটো চোৱা A নম্বৰত আছে গতিকে A নম্বৰটো কি হ'ব কারেক্ট হ'ব অর্থাৎ তোমার কি হবে একটু 1 নাম্বার আর 4 নাম্বার এই দুইটা কারেক্ট হবে 1 আর 4 দুইটা কারেক্ট এটো সা এটো সি অপশনত আছে এটো সি নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে তোমাৰ ইন এ ট্ৰায়াঙ্গল ABC তোমালোকে সদায় তোমাৰ ট্ৰায়াঙ্গলবোৰ আঁকিবলৈ ট্ৰাই কৰিবা এটো আমাৰ এটা ত্ৰিভুজ দিয়া আছে ABC এটো A এটো B আৰু এটো C AB = 5 cm AB ৰ ভ্যালু দিয়া আছে 5 আৰু তোমাৰ AC দিয়া আছে 5 তো এটা তোমার কি হয়ে গেল দুটা বাহু সমান হয়ে গেল তো দুটা বাহু সমান হলে সমদ্বিবাহু হয় আর এটু দিয়ে আছে 50 ডিগ্রি অ্যাঙ্গেল A টু দিয়ে আছে কিমান ডিগ্রি 50 ডিগ্রি হয় না তেতিয়াহলে অ্যাঙ্গেল B এর মান এই ভ্যালুটো কি হবে সেটা মান ওলাবলৈ দিছে তোমালোকে চোৱা একেবাৰে সিম্পল হয় তোমালোকে জানা যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় মানে তোমাৰ A অ্যাঙ্গেল এটুৰ বিপৰীত কোণ হৈছে এটু C অ্যাঙ্গেলটো আৰু তোমাৰ AC বাহুৰ বিপৰীত কোণটো হৈছে তোমাৰ অ্যাঙ্গেল B2 হয় নে নহয় A2 দিয়া আছে তোমাৰ কিমান ডিগ্রি 50 ডিগ্রি দিয়া আছে গতিকে ত্রিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি কিমান ডিগ্রি ত্রিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি আছে 180 ডিগ্রি গতিকে 180 ডিগ্রি হয় মানে গতিকে B আৰু C কিমান হ'ব ইয়াতে 180 ডিগ্রিৰ পৰা তুমি যদি 50 মাইনাস কৰা কিমান ডিগ্রি হ'ব ইয়াতে হ'ব 130 ডিগ্রি এই 130 ডিগ্রিটো ইয়াতে তোমাৰ এই অ্যাঙ্গেল B আৰু অ্যাঙ্গেল C মিলি আছে 130 অ্যাঙ্গেল B আৰু অ্যাঙ্গেল C মিলি কিমান আছে 130 ডিগ্রি আছে আৰু অ্যাঙ্গেল B আৰু অ্যাঙ্গেল C দুটা তোমাৰ সমান হয় কাৰণ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় তো এটো যদি সমান হয় তাৰ মানে B আৰু C যদি 130 ডিগ্রি হয় তেতিয়াহলে B ৰ ভাগত কিমানখিনি পৰিব তো B = কিমান হ'ব 130/2 নহব জানো 2 হ'ব গতিকে এটো তোমাৰ 6 × 12 আৰু 6 × 5 × 30 এটো কিমান ডিগ্রি হ'ব 30 6 × 12 ইফালে অ্যাঙ্গেল 10 হল 2 5 × 10 এটো কিমান হ'ব 65 ডিগ্রি হ'ব এটো সা কোনটো অপশনত আছে এটো তোমাৰ B নম্বৰ অপশনত আছে গতিকে B অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰে পিছত চোৱা এটো কি কৈছে ইন ফিগার PRS 110 ডিগ্রি QPR 50 ডিগ্রি দেন দা ভ্যালু অফ PQR ৰ ভ্যালুটো লাবলৈ দিছে তুমি এটো চিত্ৰটো চোৱা এতিটো তোমাৰ 10 ডিগ্রি দিয়া আছে এটো দিয়া আছে 50 ডিগ্রি তেতিয়াহলে তোমাৰ PQR এই Q অ্যাঙ্গেলটো কিমান ডিগ্রি হ'ব হেতু লাব লাগে একেবাৰে সিম্পল হয় এটো এটো তুমি ভালদৰে লক্ষ্য কৰা আমাৰ যেটো PQR ত্রিভুজ দিয়া আছে এটো ত্রিভুজ দিয়া আছে PQR এটো আমাৰ ত্রিভুজ হয় এটো আমি বঢ়াই দিয়াৰ লগে লগে ইয়াতে এটা বহিকোণ সৃষ্টি হৈছে আৰু ত্রিভুজ এটাৰ বহিকোণৰ মান তাৰ বিপৰীত ফালে থকা অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান মানে এটো আৰু এটো যোগ কৰিলে তুমি কিমান ডিগ্রি পাবা 110 ডিগ্রি পাবা এটো তোমাৰ এটা থিওৰিম আছে উপপাদ্য আছে ত্রিভুজ এটাৰ বহিকোণ তাৰ বিপৰীত ফালে থকা যিবোৰ অন্তঃকোণ আছে অন্তঃকোণ মানে ভিতৰৰ কোণ এই দুটা মানে এটো আৰু এটো যদি প্লাস কৰা কিমান ডিগ্রি পাবা 180 ডিগ্রি পাবা 110 ডিগ্রি পাবা গতিকে 110 কি হ'ব এটো 50 প্লাস আৰু এটো তোমাৰ কি হয় অ্যাঙ্গেল PQR হয় গতিকে এটো লিখা PQR ইয়াৰ পৰা অ্যাঙ্গেল PQR টো তোমাৰ কিমান হ'ব এটো ইফালে ললে মাইনাস নহব জানো এটো হ'ব 110 - 50 তো 110 - 50 মানে কিমান ডিগ্রি হয় এটো 60 ডিগ্রি হয় তো অ্যাঙ্গেল এটোৰ ভ্যালু কিমান ডিগ্রি হ'ব 60 ডিগ্রি হ'ব হয়নে এটো তোমাৰ 60 ডিগ্রি হ'ব এটো তোমাৰ চোৱা এটো A নম্বৰ অপশনত আছে গতিকে A নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চন চোৱা এটো পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো the adjacent angle of a parallelogram are in the ratio of 4:5 then angles are একেবাৰে ইজি হয় এটো তোমাৰ কৈছে এটা সমান্তৰিকৰ ওচৰা-ওচৰি দুটা কোণৰ অনুপাত 4 আৰু 5 হয় এটো চা তুমি ইয়াতে চিত্ৰটো আঁকা এটো আমাৰ এটা সমান্তৰিক বুলি ধৰা এটো তোমাৰ নামকৰণ কৰা A B C আৰু এটো কি D এটো তোমাৰ অ্যাঙ্গেল দুটা ওচৰা-ওচৰি অ্যাঙ্গেল মানে এটো অ্যাঙ্গেল ধৰা আৰু এটো অ্যাঙ্গেল ধৰা ঠিক আছে আমি দুটা ধৰিছো এটো ধৰিছো আমি কি 5x আৰু এটো ধৰিছো কি 4x যেহেতু তোমাৰ অনুপাত দিয়া আছে আমি সেই অনুপাতটোৱে ধৰিছো এটো 5x আৰু এটো ধৰিছো 4x এতিয়া চোৱা এটো তোমাৰ যেটো তোমাৰ এডজাসেন্ট অ্যাঙ্গেলৰ যেটো থিওৰিম আছে অৰ্থাৎ তোমাৰ সমান্তৰিকৰ ওচৰা-ওচৰি কোণৰ যেটো সমষ্টি দুটা ওচৰা-ওচৰি কোণৰ সমষ্টি কিমান ডিগ্রি হয় 180 ডিগ্রি হয় অৰ্থাৎ সাপ্লিমেন্টারি বা সম্পূৰক
গতিকে তুমি কি পাবা এইটো সব 4x আৰু 5x যোগ কৰিলে কিমান ডিগ্ৰী পাবা 180 ডিগ্ৰী পাবা গতিকে ইয়াৰ পৰা 5x + 4x = কি হ'ব 180 ডিগ্ৰী হ'ব তেতিয়া সব 5x আৰু 4x প্লাস কৰিলে হ'ব এইটো 9x = কি হ'ব 180 ডিগ্ৰী অৰ্থাৎ ইয়াৰ পৰা x = কিমান ডিগ্ৰী পাবা এইটো তোমাৰ ইফালে গলে হৰণ হ'ব হৰণ হলে তোমাৰ এইটো কিমান ডিগ্ৰী হ'ব 20 ডিগ্ৰী হ'ব x ৰ ভ্যালু গলো 20 ডিগ্ৰী গতিকে এই এংগলটো কিমান ডিগ্ৰী হ'ব 4x মানে 4 * 20 4 * 20 মানে কিমান হ'ব এইটো 80 আৰু এইটো আছে 5x গতিকে এইটো 5x x ৰ ভ্যালু বহাইতে এইটো হ'ব 5 * 20 5 * 20 মানে হৈছে 100 গতিকে এটা হ'ব তোমাৰ 80 ডিগ্ৰী আৰু এটা হ'ব তোমাৰ 100 ডিগ্ৰী তো কোনটা আছে চোৱা এইটো সব বি নম্বৰ অপচনত আছে গতিকে বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে ইন এ ৰম্বাস ABCD এটা আমাৰ ৰম্বাস দি আছে চোৱা ৰম্বাস এটো আমাৰ এটা কি বুলি ধৰিছো এটো আমাৰ এটা কি ৰম্বাস হয় আৰু এটো নাম দিয়া AB এটো C আৰু এটো হৈছে D AB = AC এটো AB আৰু তোমাৰ এটো AC এনেকুৱা এটা ৰেখা আছে এটো AC এই দুটা সমান AB আৰু AC সমান তেতিয়া হলে এংগল ABC ৰ মান কিমান হ'ব মানে এই এংগলটো কিমান ডিগ্ৰী হ'ব হেতু আমি ওলাব লাগে এতিয়া তুমি ৰম্বাসৰ ধৰ্মকেইটা তোমাৰ মনত ৰাখিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই তোমালোকক এটা ৰিকমেন্ডেশন কৰো তোমালোকৰ ক্লাস 8 ৰ যেটো ম্যাথছ আৰু সায়েন্স আছে ক্লাস 8 ৰ ম্যাথছ আৰু সায়েন্স দুইটা তোমালোকৰ কিন্তু 9 আৰু 10 ত 100% ইউজ হ'ব ঠিক আছে তো বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ 9 ৰ যেটো ম্যাথছ আছে আৰু তোমাৰ 9 ৰ যেটো সায়েন্সৰ যিখিনি কেমিস্ট্ৰি পাৰ্ট আছে কেমিস্ট্ৰি পাৰ্ট আৰু বায়োলজি পাৰ্ট ফিজিক্স পাৰ্ট খিনি ইমান নালাগে কিন্তু তোমাৰ ম্যাথছ আৰু তোমাৰ ম্যাথছৰ তো গুটেখিনি লাগিব 100% কনসেপচন এইবোৰ 10 তো লাগিব লগতে সায়েন্সৰ তোমাৰ যিখিনি কেমিস্ট্ৰি আছে কেমিস্ট্ৰি আৰু তোমাৰ যিখিনি বায়োলজি আছে সেইখিনি কিন্তু তোমাৰ 100% ক্লাস 10 ত ইউজ হ'ব গতিকে তোমালোকে ই কৰিবা এটো ভালদৰে চাই লবা পৰীক্ষা শেষ হোৱাৰ পিছত তোমালোকে চাব পাৰিবা তোমাৰ বহুত হেল্প হ'ব আৰু তোমালোকে ক্লাস 10 ত গলে তোমালোকৰ সায়েন্স আৰু ম্যাথছ লৈ কোনো প্ৰবলেম নহব কাৰণ মই তোমালোকৰ লগত আছো তোমালোকে চেনেল সাবস্ক্ৰাইব কৰা লগতে তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা এতিয়া চা ৰম্বাসৰ ধৰ্ম কি ৰম্বাসৰ জানো আমি ৰম্বাসৰ চাৰিটা বাহু সমান হয় চাৰিটা বাহু সমান মানে কি এটো চা AB = AD হ'ব AB = কি হ'ব AD = কি হ'ব এটো BC আৰু = কি হ'ব CD চাৰিটা বাহু তোমাৰ কি হয় সমান হয় আৰু ইয়াতে আমাৰ দিয়া আছে AB = AC এটো আমাৰ কি দিয়া আছে AB = কি দিয়া আছে AC দিয়া আছে এতে চোৱা AB AD ৰ লগতো সমান BC ৰ লগতো সমান CD ৰ লগতো সমান গতিকে এটো সব BC মানে A2 সমান হৈ গল তাৰ মানে তোমাৰ কি হল AB ৰ লগত AC তো সমান দিয়েই আছে আকৌ AB টো কাৰ লগত সমান BC ৰ লগত সমান তাৰ মানে তোমাৰ AC BC ৰ লগত সমান হ'ব AB BC ৰ লগত সমান হ'ব লগতে AC AB ৰ লগতো সমান হ'ব অৰ্থাৎ তোমাৰ তিনিওটা বাহু তোমাৰ কি হৈ গল সমান হৈ গল তো তিনিওটা বাহু যদি সমান হয় হেতুক আমি কি বুলি কও সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ এংগুলাৰ মান কিমান ডিগ্ৰী সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটা এংগুলাৰ মান থাকে কিমান ডিগ্ৰী 60 ডিগ্ৰী এটো চোৱা একেবাৰে ইজিলি আহি গল ক্যালকুলেশন নকৰাকৈ আমাৰ এটো আহি গল গতিকে তোমাৰ এটো এংগুলাৰ মান কিমান ডিগ্ৰী হ'ব এটো বি এংগুলাৰ মান 60 ডিগ্ৰী হ'ব সি ৰ মান 60 হ'ব ইয়াতে এ ৰ মান 60 হ'ব গতিকে এটা 60 হ'ব তো যেহেতু আমাৰ এংগল ABC খুদিছে এংগল ABC মানে এংগল B2 খুদিছে তো B ৰ ভ্যালু 60 ডিগ্ৰী হ'ব এটো তোমাৰ চা এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এৰ পিছত 25 নম্বৰ কোৱেশ্চনটো চা 25 নম্বৰ কোৱেশ্চনত কি কৈছে 25 নম্বৰত কৰ্ণ দুডাল সমান হয় কাৰ কৰ্ণ সমান কাৰ হয় ৰেক্টেঙ্গুলাৰ অৰ্থাৎ আয়তৰ কৰ্ণ সদায় কি হয় সমান হয় হয়নে এৰ পিছত তোমাৰ চোৱা এটো তোমাৰ কি কৈছে চাবা এটো ইভেন ডায়াগোনাল AC and BD of a quadrilateral আমাৰ এটা quadrilateral আছে আমি এটা আঁকি লও এটো ধৰিলো আমাৰ এটা চতুৰ্ভুজ আছে এটো আমি ধৰিছো ABCD এটো আমাৰ এটা চতুৰ্ভুজ হয় আৰু এটো ইন্টারসেক্ট এট O এটো তোমাৰ ডায়াগোনাল আছে দুটা এটা এটা AC ডায়াগোনাল আৰু এটা তোমাৰ BC ডায়াগোনাল আছে দুটা তোমাৰ কি কৰিছে O বিন্দুত কটাকটি কৰিছে এৰিয়া অফ AOD = এৰিয়া অফ BOC এটো চাবা ইয়াতে লক্ষ্য কৰা ভালদৰে এৰিয়া অফ AOD এটো AOD মানে এইখিনিৰ এৰিয়া আৰু তোমাৰ এৰিয়া অফ BOC মানে এইখিনিৰ এৰিয়া এই দুটাৰ এৰিয়া তোমাৰ কি দি আছে সমান দি আছে এটো আৰু এটো তোমাৰ কি দি আছে সমান দি আছে তেতিয়াহলে এৰিয়া অফ ABD
এৰিয়া অফ এ বি ডি ইয়াতে এ বি ডিৰ কথা কৈছে চাবা এ এইটো হৈছে বি আৰু এইটো হৈছে ডি এইখিনিৰ এৰিয়া এইটো কাৰ লগত সমান হ'ব এইটো সমান হ'ব তোমাৰ এইখিনিৰ লগত কি হ'ব সমান হৈ যাব এইটো একেবাৰে সিম্পল হয় এইখিনিৰ লগত কি হ'ব সমান হ'ব মানে এইটো হ'ব তোমাৰ কি বি ডি সি এৰিয়া অফ এ বি ডি কাৰ লগত সমান হ'ব বি ডি চিৰ লগত সমান হ'ব এইটো বি ডি সি এইটো বি নম্বৰ অপশ্যনত আছে গতিকে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব সো ক্যালকুলেশন নকৰাকৈ তোমালোকৰ ৰিভিউ আহি যায় তোমালোকে কেৱল সৰু কেইটামান কথা মনত ৰাখিব লাগে এইটো তোমালোকে ক্যালকুলেশন কৰিব পাৰা তোমালোকৰ মেথছত এটো আছে এক্সাৰসাইজতো কোৱেশ্চন আছে লগতো উপপাদ্যও আছে তোমালোকে উপপাদ্য কেইটাও চাই লবা ইয়াতে কি কৈছে চোৱা 27 নম্বৰ এটো কৈছে if a triangle and a parallelogram are on the same base and between same parallels then the ratio of the area of triangle এটো are the parallelogram will be এটো একেবাৰে সিম্পল হয় কোৱেশ্চনটো তুমি এটা উপপাদ্য মনত ৰাখিলেই হয় সেই উপপাদ্যটো কি মই কৈ আছো চোৱা এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভুজ আৰু সামান্তৰিকৰ কালীন অনুপাত কিমান হ'ব তোমালোকে এটা কথা জানাই যদি বেস একে হয় এনেকুৱা ধৰা এটা তোমাৰ ডায়াগ্ৰাম আছে এটো এটা এনেকুৱা এটা ডায়াগ্ৰাম আছে আৰু আমাৰ এটোৰ ওপৰত এটো সেম হয় এটো চোৱা এটো বেস সেম হয় এটো ধৰা এ এটো বি এটো সি আৰু এটো হৈছে ডি ঠিক আছে আৰু এটো ধৰা ই এটো ই এটো তোমাৰ ইয়াতে এ বি সি ডি এটা তোমাৰ চতুৰ্ভুজ হয় আৰু তোমাৰ ইয়াতে আছে তোমাৰ কি এটো তোমাৰ আছে ডি সি এ এটো ডি সি এ নহয় ই এটো ডি সি ই এটা তোমাৰ কি আছে ত্ৰিভুজ আছে তেতিয়া হলে এই দুটাৰ কালি কি হ'ব কালিৰ অনুপাত কি হ'ব হেতু সুধিছে তুমি ভালদৰে লক্ষ্য কৰা ইয়াতে তুমি চাবা ইয়াতে চোৱা তোমাৰ চোৱা এই যেটো আমাৰ ইয়াতে যেটো চতুৰ্ভুজ আছে সেই চতুৰ্ভুজৰ যেটো কালি আৰু ইয়াতে যেটো আমাৰ ত্ৰিভুজ আছে সেই ত্ৰিভুজৰ বেস কিন্তু সেম আছে বেস এটো চোৱা এটাৰ ওপৰতে আছে তাৰ মানে দুটা এনেকুৱা যদি থাকে তেতিয়া হলে এই ত্ৰিভুজৰ যিখিনি কালি আছে এই ত্ৰিভুজৰ কালি যিখিনি আছে এই কালিখিনি তোমাৰ এই যেটো ৰেক্টেঙ্গল আছে চতুৰ্ভুজ আছে সেই চতুৰ্ভুজৰ কালি কি হয় আধা হয় এটো তোমালোকৰ উপপাদ্য আছে মানে আধা হ'ব ঠিক আছে মানে তোমাৰ এৰিয়া অফ ট্ৰায়াঙ্গল এ বি এই এ বি সি আহে কেৱল এ বি সি নহয় এটো বাৰু এটো ট্ৰায়াঙ্গল অফ এটো কি আছে ডি সি ই বা এটো ডি সি ই এটোৰ যেটো এৰিয়া হ'ব এটো তোমাৰ কি হ'ব এটো আধা হ'ব কাৰ আধা হ'ব এটো তোমাৰ এৰিয়া অফ কি হ'ব এ বি সি ডি এটোৰ আধা হ'ব আধা গতিকে ইয়াৰ পৰা ৰেশিও কি হ'ব এটো ট্ৰায়াঙ্গুলাৰ ৰেশিও আৰু ইফালে আছে তোমাৰ ৰেক্টেঙ্গুলাৰ ৰেশিও এটো তোমাৰ কি আহিব এটো আহিব 1/2 মানে কি হ'ব এটো 1:2 হ'ব 1:2 হয়নে এটো চা এই নম্বৰ অপচনত আছে গতিকে এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো একেবাৰে ইজি হয় আইডেন্টিফাই দা কমন বেস এটো তোমাৰ চিত্ৰটোৰ সাধাৰণ ভূমি কি এটো চা এটোৰ ওপৰত তোমাৰ চাবা এটোৰ ওপৰত তোমাৰ কি আছে এটোৰ ওপৰত তোমাৰ এটো আছে হয়নে আকৌ তুমি যদি ভালদৰে লক্ষ্য কৰা চা এই সেম বেসৰ ওপৰত তোমাৰ এই ডাঙৰটো আছে হয়নে তো বেস এটাই হল এটোৰ ওপৰতে আছে বেস এটাই এটো তোমাৰ কি হয় এটো এইচ আৰু জি হয় গতিকে এটো তোমাৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত 29 নম্বৰ কোৱেশ্চনটো চা এটো কি কৈছে এটো বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় আৰু টান নহয় এটো বহুত ইজি হয় তোমালোকে ভালদৰে লক্ষ্য কৰা in the figure O is the center of the circle আমাৰ চিত্ৰটোত O টো তোমাৰ সেন্টাৰ দিয়া আছে এংগল ABC 20 ডিগ্ৰী এটো A এটো BC এটো দিয়া আছে 20 ডিগ্ৰী তেতিয়া হলে AOC কিমান হ'ব AOC এই এংগলটো তোমাৰ কিমান ডিগ্ৰী হ'ব হেতু আমাৰ সুধিছে একেবাৰে সিম্পল কনসেপচন হয় চাবা তোমালোকে জানা যে বৃত্ত এটাৰ ভিতৰত অঙ্কিত মানে অঙ্কন কৰা যিকোনো জিয়া ইয়াতে জিয়া কোনটো আছে বাৰু এইটো এটা জিয়া হয় এবি এটা কি হয় জিয়া হয় লগতে তোমাৰ এসি এটা কি হয় সৰি বিসি এই বিসি এটা জিয়া হয় দুটা সমান জে আছে নে নাই সমান নহয় বাৰু দুটা জে আছে এটা তোমাৰ কি জে এটা হৈছে এইটো চোৱা এইটো এটা জিয়া হয় তাৰ লগতে আৰু এটা আছে এইটো তোমাৰ কি হয় এইটো এটা তোমাৰ কি হয় জিয়া হয় ইয়াৰে এংগলটো যদি 20 ডিগ্ৰী হয় এই এংগলটো কিমান ডিগ্ৰী হ'ব এই এংগলটোৰ এটো কি হ'ব ডাবল হ'ব এটো তোমাৰ উপপাদ্য আছে তোমালোকৰ কিতাপত আছে হয়নে তাৰ মানে এটো তুমি কেনেকৈ ক'বা যে তোমাৰ এটো চা এটো কেন্দ্ৰ হয় কেন্দ্ৰৰ পৰা অঙ্কিত যিকোনো কৰ্ডে এটো চা এটো
যেটো কোণ উৎপন্ন কৰে সেই কোণটো তোমাৰ তাৰ বিপৰীত ফালে যেটো তুমি কৰ্ড অৰ্থাৎ যে তুমি অঙ্কন কৰিবা হেতুৰ তোমাৰ সদায় কি হয় 2 গুণ হয় তো ইয়াতে তোমাৰ দিয়া আছে 20 ডিগ্ৰী গতিকে তোমাৰ এংগল AOC টো তোমাৰ কিমান ডিগ্ৰী হ'ব এটো 2 * 20 হ'ব 2 গুণ হ'ব তাৰ মানে এটো তোমাৰ কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী হ'ব এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে ইন দা গিভেন ফিগাৰ আমাৰ এই চিত্ৰটোৰ পৰা ও ইজ দা সেন্টার অফ এ সার্কেল আমাৰ এটো ও সার্কুলার এটা কি হয় কেন্দ্র হয় AC এন্ড BD ইন্টারসেক্টেড T এটো যেটো তোমাৰ AC আছে এটো AC আৰু এটো হৈছে BD এটো তোমাৰ কাটিছে E বিন্দুত এটো E বিন্দুত কি কৰিছে কটাকটি কৰিছে AEB এটো দি আছে তোমাৰ 110 ডিগ্ৰী CBE দি আছে এটো 30 ডিগ্ৰী তেতিয়া হলে এংগল ADB এর ভ্যালু কিমান হবে হেতু আমি ওলাব লাগে তুমি এতে ভালদৰে লক্ষ্য কৰা একেবাৰে সিম্পল হয় চাবা এতে AEB এটো তোমাৰ 100 ডিগ্ৰী দিয়াই আছে আৰু এটো দি আছে আমাৰ 30 ডিগ্ৰী তেতিয়া হলে আমাৰ লাগে এইখিনি লাগে ADB এইখিনি এংগল আমাৰ উলিয়াব লাগে তুমি ভালদৰে লক্ষ্য কৰা ইয়াতে তোমাৰ এটো চোৱা এটো এটা তোমাৰ কি হয় বেস হয় হয়নে এটোৰ ওপৰত এটা এটা বেস হয় এটোৰ ওপৰত তোমাৰ এটো আছে এটো ত্ৰিভুজ আছে লগতে তোমাৰ এটো ত্ৰিভুজ আছে এটো ত্ৰিভুজ এটো তোমাৰ সেম বেসৰ ওপৰত আছে গতিকে যদি সেম বেসৰ ওপৰত থাকে তেতিয়া হলে ইহতৰ যেটো কোণ থাকিব হয়নে এক্সটেন্ডেড যেটো এংগল থাকিব হেতু তোমাৰ কি হ'ব সেম হ'ব অৰ্থাৎ এই এংগলটো এই এংগলৰ লগত কি হ'ব সমান হ'ব তো আমি এই এংগলটো লালে এংগলটো ইকুৱেল হৈ যাব গতিকে এটো কি হ'ব এংগল ADB = কি হ'ব এংগল ACB এটো সমান হ'ব যেহেতু সেম বেসৰ ওপৰত আছে সেই কাৰণে সমান হ'ব বুজি পালানে এতিয়া চোৱা মই এখিনি মুছে দিছো তাৰ পিছত চোৱা এতিয়া তুমি লক্ষ্য কৰা ইয়াতে তোমাৰ এটো দিয়া আছে 110 ডিগ্ৰী তুমি এইখিনি এংগলটো লক্ষ্য কৰাচোন এইখিনি এটা ট্রায়াঙ্গল হয় না নাই এটা এটা ত্ৰিভুজ হয় এটা এটা ত্ৰিভুজ হয় তো এই ত্ৰিভুজৰ এই যেটো 110 ডিগ্ৰী যেটো বাহিৰত কোণ আছে বহিকোণ গতিকে আমি জানো ত্ৰিভুজ এটাৰ বহিকোণ তাৰ বিপৰীত ফালে থকা অন্তঃকোণৰ সমষ্টিৰ সমান হয় অৰ্থাৎ তোমাৰ 110 ডিগ্ৰীটো আমি কেনেকৈ পাব পাৰো এই এংগল আৰু এই এংগল যোগ কৰি দিম অৰ্থাৎ এটো কি হ'ব এংগল ACB প্লাস কি হ'ব 30 ডিগ্ৰী এটো তোমাৰ 30 ডিগ্ৰী আছে হয়নে নাই এটো 30 ডিগ্ৰী হৈ যাব গতিকে আমি এইখিনি কিমান পাম এইখিনিৰ পৰা চাবা এংগল ACB = কি হ'ব এটো ইফালে লৈ আহা গতিকে এটো মাইনাস হৈ যাব 100 মাইনাস কি হ'ব 30 তো 100 মাইনাস 30 কিমান হ'ব এটো 70 এটো ACB এর ভ্যালু আমি কিমান পাইছো ACB এর ভ্যালু পালো 70 ডিগ্ৰী গতিকে ADB এর ভ্যালু কি হ'ব 70 ডিগ্ৰী হ'ব কাৰণ দুটা ইকুৱেল হয় গতিকে এটো চোৱা এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে এটো if ABC are the sides of a triangle S is the semi perimeter then which one is correct for Heron's formula এতে সা Heron's formulaৰ কথা কৈছে তো আমি সকলে জানো এটো যেটো Heron's formula আছে Heron's formula তোমাৰ কি হয় যদি A B C তিনিটা ত্ৰিভুজৰ তিনিটা বাহু হয় তেতিয়া হলে যেটো অৰ্ধ পৰিসীমা অৰ্থাৎ সেমি পৰিসীমা হেতু তোমাৰ কি হয় এটো হৈছে তোমাৰ A + B + C / 2 ক্রস মাল্টিপ্লিকেশন করা ক্রস মাল্টিপ্লিকেশন কৰিলে এটো 1 আছে ইফালে পূৰণ হ'ব 2 * s মানে 2s = কি হ'ব এটো 1 * a + b + c মানে a + b + c এটো তোমাৰ কোনটো অপশনত আছে এটো বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এতে কি কৈছে the total surface area of hemisphere of radius r আর ব্যাসার্ধযুক্ত অর্ধগোলকের মোট পৃষ্ঠকালি অর্ধগোলকের মোট পৃষ্ঠকালি এটা তোমার 3πr² হয় আর তোমার অর্ধগোলকের কার্ভ সারফেস এরিয়া অর্থাৎ তোমার বক্রপৃষ্ঠৰ কালি হয় 2πr² মনত ৰাখিবা বক্রপৃষ্ঠৰ কালি 2πr² আর মোট পৃষ্ঠকালি হৈছে 3πr² আর ইয়াতে তোমার এটো হৈছে সার্কুলার কালি হয় সার্কুলার কালি ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে চাবা A matchbox measure 4 cm 2.5 and 1.5 then the volume of the matchbox এটা জুইহলৰ বাকচৰ যোগ 4 cm 2.5 cm আৰু 1.5 cm হলে জুইহলৰ বাকচৰ আয়তন কি হ'ব এতে জুইহলৰ কথা কৈছে তো জুইহলা তোমাৰ কেনেকুৱা হয় এনেকুৱা নহয় জানো তোমাৰ ঘৰত যেটো জুইহলা আছে হেতু তোমাৰ এনেকুৱা হয় এটো তোমাৰ কি আকিলো এটো ঘনক নহয় জানো বাৰু এটো ঘনক হয় ঘনক আকৃতিৰ হয়
তো ঘনকৰ এইটো তোমাৰ কি হয় লেংথ হয়, এইটো তোমাৰ কি হয় ব্ৰেড হয়, আৰু এইটো তোমাৰ কি হয় হাইট হয়, এইচ হয়। তাৰমানে এইটো দিয়া আছে তোমাৰ 4, এইটো হাইটটো দিয়া আছে তোমাৰ কিমান 1.5, এইটো 1.5 দিয়া আছে, আৰু যিটো ব্ৰেড মানে এইটো দিয়া আছে, ব্ৰেডটো তোমাৰ কি দিয়া আছে 2.5। এতিয়া লাগে এটা আয়তন। তো তোমাৰ ঘনকৰ আয়তন কি আছিল? ঘনকৰ আয়তন হৈছে LBH, ঘনকৰ আয়তন LBH। ভেলু বহাই দিয়া, এলৰ ভেলু আছে 4, বিৰ ভেলু হৈছে 2.5, আৰু তোমাৰ এইচৰ ভেলু হৈছে 1.5। মাল্টিপ্লাই কৰা, চাবা তোমালোকে কিছুমান মাল্টিপ্লাই কৰোঁতেও কিছুমান ট্ৰিক ইউজ কৰিব লাগে, যিহেতু তোমাৰ এইটো MCQ হয়। এতিয়া চব 25 4 গুণ 100 হয়, তো এক ঘৰৰ আগতে পইণ্ট আছে, গতিকে এইটো হ'ব 10 ইনটু এইটো কি আছে 1.5। তো 10ক 1.5ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 15। এইটো হ'ব 15 কিউবিক সেন্টিমিটাৰ। এইটো চোৱা এ নম্বৰত আছে, গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইন হিষ্টগ্ৰাম দ্য ক্লাছ ইণ্টাৰভেল আৰ টেকেন এলং। স্তম্ভলেখৰ শ্ৰেণী অন্তৰাল ক'ত লোৱা হয়? তোমালোকে আঁকিছা, এইটো স্তম্ভলেখ, এইটো তোমাৰ এক্স অক্ষ, এইটো হৈছে ৱাই অক্ষ। ইয়াতে তোমাৰ এনেকুৱা কিছুমান থাকে না, এইটো স্তম্ভলেখ এনেকুৱা থাকে হয়নে, এনেকুৱা কিছুমান লেখ থাকে নে নাথাকে? এইটো ইয়াৰে যিটো ক্লাছ ইণ্টাৰভেল, অৰ্থাৎ ইয়াৰে পৰা এইটোৰ যিটো বেদ, সেই বেদটো তোমাৰ ক'ৰ পৰা লোৱা হয়? এইটোতে লোৱা হয়, আৰু এইটো হৈছে কি অক্ষ? এক্স অক্ষ, গতিকে এক্স অক্ষ হ'ব। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত কুৱেশ্যনটো চোৱা, 35 নম্বৰত কি কৈছে? ইফ দ্য মোড অফ দ্য অবজাৰভেশ্যন 14, 12, 13, 13x, 11, 12, 13, 14, 10, 12 is 13, then x can be। এতিয়া চোৱা, এই যিটো আমাৰ ডেটা দি আছে, অৰ্থাৎ পৰ্যবেক্ষণ দিয়া আছে, সেইটোৰ বহুলক দি আছে 13, তেতিয়াহ'লে এক্সৰ মান কি হ'ব? তোমালোকে লক্ষ্য কৰা, এনেকুৱা যিবোৰ ডেটা থাকে, অৰ্থাৎ তোমাৰ দ্বিতীয় শ্ৰেণীৰ ডেটা থাকে, সেই ডেটাবোৰৰ তোমাৰ যিটো মোড হয়, অৰ্থাৎ বহুলক হয়, সেইটো কি হয়? সেইটো হৈছে যিটো নাম্বাৰ সৰ্বোচ্চবাৰ আহিব সেইটোৱে হ'ব তোমাৰ বহুলক। তো ইয়াতে 14 কেইবাৰ আছে? 14 আছে একবাৰ, এফালে আছে 2বাৰ আছে। তাৰপিছত চব 12 কেইবাৰ আছে? এইটো একবাৰ আছে, ইয়াতে আছে একবাৰ, ইয়াতে আছে একবাৰ, 3বাৰ আছে। তাৰপিছত চোৱা 11 কেইবাৰ আছে? ইয়াতে আছে একবাৰ আছে হয়নে? তাৰপিছত 10 কেইবাৰ আছে? 10 আছে তোমাৰ ইয়াতে এবাৰ আছে। আৰু চোৱা 13 কেইবাৰ আছে? 13 এইটো একবাৰ, 2বাৰ, 3বাৰ আছে। 13টো 3বাৰ আছে। আৰু কৈছে কি চোৱা, ইয়াতে 13টো তোমাৰ বহুলক হয়। 13টো বহুলক হয় মানে কি? 13 বেছিবাৰ আছে, কাৰণ যিটো বেছিবাৰ আহে সেইটোৱে তোমাৰ কি হয়? যিটো ফ্ৰিকুৱেঞ্চি বেছিবাৰ থাকে সেইটোৱে তাৰ বহুলক হয়। তো ইয়াতে তোমাৰ 13টো আছে 3বাৰ, কিন্তু হ'ব লাগিব মেক্সিমাম বাৰ। তো মেক্সিমাম বাৰ হ'লে আৰু তোমাৰ এবাৰ আহিব লাগিব হয়নে নাই? তাৰমানে ইয়াতে যিটো এক্সৰ ভেলু আছে, এই এক্সৰ যিটো ভেলু সেইটো তোমাৰ কিমান হ'ব লাগিব? 13 হ'ব লাগিব। তো 13 তেতিয়া কেইবাৰ আহি যাব? 4বাৰ। এতিয়া চোৱা 4বাৰ, তো এটা সংখ্যা আটাইতকৈ বেছিবাৰ কোনটো আহিব? তেতিয়া 13টো আহিব। গতিকে আটাইতকৈ বেছিবাৰ যিটো আহিব সেইটোৱে তোমাৰ কি হ'ব? এক্সৰ ভেলু হ'ব। অৰ্থাৎ তোমাৰ এক্সৰ ভেলুটো কি হ'ব? এইটো এই হ'ব, 13 হ'ব। বুজি পালানে? এইটো যিহেতু বহুলক বুলি কৈছে। তাৰপিছত 36 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ভেলু অফ প্ৰবেবিলিটি অফ এন ইভেণ্ট। এটা ঘটনাৰ সম্ভাৱিতা কোনটো হ'ব নোৱাৰে? ইয়াতে চোৱা, কোনো এটা ঘটনাৰ সম্ভাৱিতা, সেইটো আমি PE বুলি যদি ধৰোঁ, তেতিয়াহ'লে সেইটো সদায় তোমাৰ 1তকৈ সৰু হয় বা সমান হয়, আৰু তোমাৰ কি হয়? 0 হয় বা 0তকৈ ডাঙৰ হয়। এইটো মনত ৰাখিবা, 0 less than equal to or 0 greater than equal to or তোমাৰ 1 less than equal to। মানে যিটো তোমাৰ সম্ভাৱিতা আছে, সম্ভাৱিতাৰ ভেলু 0 আৰু 1ৰ ভিতৰত থাকিব। 0ৰ বাহিৰত আহিব নোৱাৰে আৰু 1ৰ বাহিৰত যাব নোৱাৰে। 0তকৈ সৰু হ'ব নোৱাৰে। 0তকৈ সৰু মানে কি? তোমাৰ নিগেটিভ হ'ব নোৱাৰে। আৰু 1তকৈ ডাঙৰ মানে তোমাৰ 1তকৈ ডাঙৰ হ'ব নোৱাৰে। তো 0 হ'ব পাৰে, যিহেতু তোমাৰ হ'ব পাৰে হয়নে? 0 হ'ব পাৰে, কিন্তু 0তকৈ সৰু হ'ব নোৱাৰে। 1 হ'ব পাৰে, কিন্তু 1তকৈ ডাঙৰ হ'ব নোৱাৰে। ইয়াৰে মাজত থাকিব লাগিব। তো 1, 2 হ'ব পাৰে, কাৰণ 1 এইটো আছে। এইটো চোৱা 1/2 মানে কি? 0.5। তো 0.5 to 0 আৰু 1ৰ মাজত আছে, এইটো হ'ব পাৰে। ইয়াতে নিগেটিভ আছে, তো নিগেটিভটো হ'ব নোৱাৰে। গতিকে আমাৰ এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব, যিহেতু আমাৰ ইয়াতে নহয় বুলি কৈছে। গতিকে এইটো ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। চোৱা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন দিছে, তোমাৰ খুব এটা নহয়। এইটো চোৱা, এইটোত এছাৰশ্যন কি কৈছে চোৱা, দ্য এবচিছা অফ এ পইণ্ট 5 is 5। এইটোতো সঁচা হয়। এইটো 5 to এই যিটো বিন্দু আছে, এই বিন্দুটোত এক্সৰ ভেলু কিমান আছে? 5 আছে, আৰু ৱাইৰ ভেলু কিমান আছে? 2 আছে হয়নে? এক্সৰ ভেলু আগত থাকে, ৱাইৰ ভেলু পিছত থাকে।
তো এইটোৰ যিটো ভুজ আমি কাক কওঁ ভুজ আমি সদায় এক্সৰ যিটো ভেলু সেইটোক ভুজ বুলি কোৱা হয় আৰু যিটো ৱাইৰ ভেলুটোক কি বুলি কোৱা হয় কুটি মনত ৰাখিবা ৱাইৰ ভেলুটোক কুটি বুলি কোৱা হয় আৰু ভুজ হৈছে 5 এক্সৰ ভেলুক ভুজ বুলি কয় আৰু ৱাইৰ ভেলুক কুটি বুলি কয় মনত থাকিবনে মনত ৰাখিবা এটো যদি তোমাক খুদিলে হয় যে বিন্দুটোৰ কুটি কি হ'ব তো কুটি হলে 2 হলে হয় আৰু যেহেতু ভুজ বুলি কৈছে 5 গতিকে আমাৰ এছাৰশনটো কি হয় কাৰেক্ট হয় ঠিক আছে ৰিজনটোত কি কৈছে চোৱা the perpendicular distance of a point from y axis is called its abscissa এটা বিন্দুৰ y অক্ষৰ পৰা লম্ব দূৰত্বকে ভুজ বোলে এটো কারেক্ট হয় এটো চোৱা এটা তোমাৰ x এটো x ড্যাশ এটো y আৰু এটো হৈছে y ড্যাশ এতে মান x ৰ যেটো ভ্যালু এটো ইফালে আহিব x ৰ ভ্যালু নহলে ইফালে আহিব মানে তো এই যেটো ভ্যালু আমি লম এটো হৈছে y অক্ষ সেই y অক্ষৰ পৰা আমি ডাইৰেক্টলি এনেকৈ আহিব লাগিব নহলে ডাইৰেক্টলি ইফালে আহিব লাগিব এটো যদি আমি ডাইৰেক্টলি ইফালে যাও তেতিয়াহলে এটো তোমাৰ কি হ'ব পারপেন্ডিকুলার হ'ব তো এটো আমাৰ কি হ'ব লম্ব দূৰত্ব যেটো থাকে হেতুকে ভুজ বুলি কোৱা হয় তো এটো কারেক্ট হয় আৰু সেই কাৰণেই তোমাৰ যেটো 5 আছে হেতু তোমাৰ কি হয় ভুজ হয় ঠিক আছে গতিকে কি হ'ব এছাৰশন আৰু ৰিজন দুটা কারেক্ট হ'ব লগতে এছাৰশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হ'ব অৰ্থাৎ যেটো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এটো তোমাৰ যেটো অপচন আছে ইয়াতে চাই এটো অপচন দিয়া আছে ইয়াতে এটো এটা দিয়া আছে both assertion and reasoning are correct and reason is the correct explanation of way তাৰ পিছত assertion আৰু reasoning correct হয় কিন্তু এটা এন্টৰ শুদ্ধ ব্যাখ্যা নহয় তাৰ পিছত 3 নম্বৰ অপচনটোত আছে তোমাৰ assertion true but reason false আৰু assertion false is reason true তো তোমাৰ এখিনি আছে তো তোমালোকে এটো চাই লবা ইয়াৰ পিছত চা কি কৈছে all angles of a quadrilateral can be obtuse angle এতে চা চতুৰ্ভুজৰ সকলো কোণৰ মান স্থলকোণ এটা স্থলকোণ মানে কি স্থলকোণ মানে হৈছে তোমাৰ 90 ডিগ্ৰীত কৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীত কৈ কি সৰু হেতুক আমি কি বুলি কও স্থলকোণ বুলি কও এতিয়া তোমাৰ ইয়াতে যিকোনো এটা চতুৰ্ভুজ লা ধৰিলা আমাৰ এটা সামান্তৰিক ললো সামান্তৰিক এটা চতুৰ্ভুজ হয় ইয়াৰে যেটো এংগল আছে এই এংগলটো সদায় তোমাৰ 90 ডিগ্ৰীৰ পৰা 80 ডিগ্ৰীৰ ভিতৰত থাকিব ইয়াতকৈ কি হ'ব নোৱাৰে বেছি হ'ব নোৱাৰে বুজি পাইছা কিন্তু ইয়াতে কৈছে ক্যান বি মানে বেছি হ'ব পাৰে তো যদি গুটেকেটা যদি তোমাৰ 90 ডিগ্ৰীত কৈ বেছি হৈ যায় গুটেকেটা আমি সকলে জানো যে চতুৰ্ভুজ এটাৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী তো 360 ডিগ্ৰী যদি হয় তেতিয়াহলে তোমাৰ ইয়াৰে যিবোৰ এংগল থাকিব সেই এংগলবোৰ এটা নহলে এটা তোমাৰ কি হ'ব লাগিব তোমাৰ 90 ডিগ্ৰীত কৈ সৰু হ'বই লাগিব আৰু যদি গুটেকেটা যদি 90 ডিগ্ৰীত কৈ বেছি হৈ যায় তেতিয়াহলে তোমাৰ 360 ডিগ্ৰীত কৈ বেছি হৈ যাব না গুটেকেটা প্লাস কৰিলে গতিকে তোমাৰ এইটো হ'ব নোৱাৰে গতিকে এছাৰশনটো কি হ'ব ফলস হ'ব এছাৰশনটো ফলস আৰু sum of the angles of quadrilateral is 360 degree এটো কারেক্ট হয় না ত্রিভুজৰ চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী হয় এটো কারেক্ট হয় তো এছাৰশন ফলস আৰু ৰিজনটো তোমাৰ কি হয় কারেক্ট হয় তোমালোকে চাই লবা কোনটো অপচন কারেক্ট হয় এটা পিছত চা 39 নম্বৰত কি কৈছে P and Q are in two points lying on the sides DC and AD respectively of a parallelogram ABCD and the area of ABB is equal to area of BQC এটা তোমার প্যারালেলোগ্রাম আছে আমার এনেকুৱা এটা প্যারালেলোগ্রাম আছে ঠিক আছে এটো প্যারালেলোগ্রাম এটো তোমার PQ এটো P আর এটো হইছে Q এটো ধরা A আর এটো B ঠিক আছে এটো DC and AD এটো তোমার 2 points lying on the sides DC and AD respectively of a parallelogram ABCD আচ্ছা এটো তোমার ABCD দিয়া আছে এটো ABCD আমাৰ দিয়াই আছে ABCD আৰু এটোৰ ওপৰত P আৰু Q আছে এটোৰ ওপৰত P আছে লগতে কি আছে Q আছে P আৰু Q যাতে APB তাতে তোমাৰ APB এটো এখানে APB মানে এইখিনিৰ কথা কৈছে আৰু তোমাৰ দিয়া আছে BQC এটো সব BQC BQC তোমার কি দিয়া আছে ইকুয়াল দিয়া আছে এটা তোমার ইকুয়াল হবো হয়নে এটা তোমার কি হবো ইকুয়াল হবো এরিয়া অফ APB is equal to area of BQC এটা তো কারেক্ট হবো যদি তুমি এনেকে লোৱা এইখিনিৰ এরিয়া যিমান হবো এইখিনিৰ এরিয়াও তোমার কি হবো সেম হবো হয়নে আর তোমার টোটালৰ এইখিনি হাফ হবো আৰু এইখিনিৰ টোটালৰ কি হবো হাফ হবো তো হাফ ক্যান্সেল যাব তো এইখিনি তোমার থাকি যাব তো এটো তোমার কি হয় কারেক্ট হয় আৰু কিহৰ কাৰণে কারেক্ট হয় ৰিজনটো কি দিছে চোৱা
ABCD সামান্তৰিকৰ DC আৰু AD বাহুত ৰিজনটো এইটো এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক যদি একে ভূমিৰ ওপৰত থাকে একে সমান্তৰালৰ মাজত থাকে তেনে ত্ৰিভুজৰ কালি সামান্তৰিকটোৰ কালি কি হ'ব আধা হ'ব ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ আধা হ'ব হয়নে এটোটো তোমাৰ কাৰেক্ট হল আগতে তোমালোকক মই এটা এক্সাম্পলটো দেখুৱাই দিছো এটো আছে আৰু ইয়াৰ লগত আৰু এটা আছে তো তোমাৰ এই যেটো ত্ৰিভুজৰ কালি এটো তোমাৰ এই ইয়াৰ ভিতৰত যেটো তোমাৰ চতুৰ্ভুজ আছে হেটোৰ কালি কি হ'ব আধা হ'ব যেহেতু এটো তোমাৰ কি থাকিব সেম বেসৰ ওপৰত থাকিব এটো বেস হয় এটোৰ ওপৰত থাকিব গতিকে এটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব ঠিক আছে এসারশন কারেক্ট রিজনও কারেক্ট হয় কিন্তু সোয়া ইয়াতে তোমার কইছে বেলেগ কথা ইয়াতে কইছে প্যারালেলোগ্রামের কথা আর ইয়াতে কইছে তোমার ট্রায়াঙ্গুলার কথা গতিকে তোমার এসারশন আর রিজন দুটা কারেক্ট হ'ব কিন্তু এটো এটা আন্ডার কি নহয় শুদ্ধ ব্যাখ্যা নহয় এটো বি অপশনটো কারেক্ট হ'ব তোমালোকে চাই লবা কোনটো অপশন কারেক্ট হয় ইয়াৰে পিছৰ কোৱেশ্চনটো সোয়া এটো সোয়া স্টেটমেন্ট বেস কোৱেশ্চন দিছে এটো তোমাৰ কোনটো স্টেটমেন্ট এটো সোয়া এক নম্বৰ অপশনটো চুজ কৰিলে এ আৰু বি দুটা শুদ্ধ B number to choose करले A true किंतु B false है C number to A false B true है D number to दुटा false है एते सा एते तुम्हार की कैसे ये तो statement वन कैसे when two straight lines are intersect then their adjacents are the complementary तुम्हार एटा इन्हें कोई straight line आसे यार ऊपर तेटा कटाकटी करा रेखा आसे ये रेखा तो डाले कटाकटी कर लिया यार जितो हॉर्न नहीं तो एंगल आसे थोड़ा तो x और y तो x और y সন্নিহিত এঙ্গল হয় এই দুটা যদি আমি যোগ কৰো তেতিয়ালে কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী কিন্তু ইয়াতে কৈছে সব কমপ্লিমেন্টাৰী মানে কিমান ডিগ্ৰী 90 ডিগ্ৰী কিন্তু হ'ব 180 ডিগ্ৰী ইয়াতে কৈ আছে 90 ডিগ্ৰী তাৰ মানে এটো তোমাৰ কি হয় ফলস হয় স্টেটমেন্ট 1 টু ফলস হয় দুই নম্বৰ কৈছে if two parallel lines are intersected by transversal then each pair of alternate angles are equal to correct হয় ধৰিলে এটো এটা সমান্তৰাল ৰেখা এটোৰ লগত সমান্তৰাল ইয়াৰে মাজত এটা তোমাৰ কি আছে তিৰ্যক ৰেখা আছে কটাকটি কৰা ৰেখা তেতিয়া হলে তোমাৰ এই এঙ্গলটো এটোৰ সমান হ'ব আৰু এই এঙ্গলটো কি হ'ব এটোৰ সমান হ'ব এটো কৈছে তোমাৰ হিয়তৰ এটো স একান্তৰ কোণ সমান হ'ব একান্তৰ কোণ মানে এটো আৰু এটোৰ লগত একান্তৰ অৰ্থাৎ একে ৰেখাৰ বিপৰীত ফালে থকা কোণক একান্তৰ কোণ বুলি কয় তাৰ মানে একে ৰেখাৰ বিপৰীত ফালে থকা কোণক একান্তৰ কোণ তো এই এঙ্গলটো আৰু এই এঙ্গলটো ইকুৱেল হ'ব আৰু এইটো এঙ্গলৰ লগত কি হ'ব ইকুৱেল হ'ব এটো সঁচা হয় এটো কাৰেক্ট হয় গতিকে তোমাৰ এসারশনটো ফলস হয় আৰু ৰিজনটো বি নম্বৰ সৰি এ নম্বৰটো ফলস হয় আৰু বি নম্বৰটো কাৰেক্ট হয় তোমালোকে চাই লবা কোনটো অপশন কাৰেক্ট হয় 41 নম্বৰটো চাই কি কৈছে if x + y + z = 0 then x³ + y³ + z³ - 3xyz = 0 এটো কি হয় কারেক্ট হয় হয়নে এটো কি হয় কারেক্ট হয় কিহৰ কাৰণে কারেক্ট হয় চা আমি জানো যে x³ + y³ + z³ minus 3xyz is equal to কি হয় x plus y plus z into কি হয় x³ plus y³ plus z³ minus কি হয় xy minus yz minus কি হয় xz এটো minus xz হয় গতিকে ইয়াৰ পৰা আমি কি পাম এটো চা x³ plus y³ plus z³ minus 3xyz is equal to x plus y plus z so x plus y plus z এর ভ্যালু কি দি আছে 0 গতিকে এটো আমাৰ কি হ'ব 0 হ'ব এই গুটেইখিনি ইয়াৰ লগত মাল্টিপ্লাই হৈছে তো মাল্টিপ্লাই হলে গুটেইখিনি কি হৈ যাব 0 হৈ যাব সো এটো আমাৰ দিছে এটো আমাৰ ইকুৱেল বুলি দিছে এটো সাইডটো দিয়া আছে গতিকে আমাৰ এটো কি হয় কারেক্ট হয় এসারশনটো সরি এ নম্বৰ স্টেটমেন্টটো কারেক্ট হয় বি নম্বৰত কি হৈছে সা if p minus a is equal to 0 p minus a is equal to 0 then x minus a is a factor of px এটো সা ইয়াতে p of minus a এটোৰ ভ্যালু 0 দিয়া আছে তেতিয়া হলে x minus a এটো তোমাৰ কি হ'ব লাগিব 0 হ'ব লাগিব কেতিয়া 0 হ'ব যেতিয়া তোমাৰ x ৰ ভ্যালুটো কি হ'ব a হ'ব x ৰ ভ্যালুটো a হলে x ৰ ভ্যালু যদি a হোৱা তেতিয়া হলে a minus a is equal to কি হ'ব 0 এর পৰা এগুলা কি থাকে 0 থাকে অর্থাৎ তোমার এটো p minus a is equal to যেটো 0 দিয়া আছে এই কথাটো আমাৰ কি আছে ইয়াতে ভুল আছে ইয়াতে হ'ব লাগিব কি pa is equal to 0 তেতিয়া হলে হে তোমাৰ কি হ'ব এটো কারেক্ট হ'ব বুজি পাইছা তেতিয়া হলে হেটো কি হ'ব কারেক্ট হ'ব কিন্তু ইয়াতে p minus a দিয়া আছে সেই কাৰণে তোমাৰ এটো কি হ'ব ৰং হ'ব তো তোমাৰ a কারেক্ট হয় b রং হয় তোমালোকে চাইলা কোনটো অপশন কারেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 42 number the probability of an event lies between 0 and 1 it is 0 and 1 inclusive এটা তো হয় মাত্ৰ কলো তোমালোকক যে যেটো সম্ভাৱিতা কোনো ঘটনাৰ সম্ভাৱিতা হেতু একতকৈ সদায় তোমাৰ সৰু হয় বা সমান হয় আৰু সদায় শূন্যতকৈ ডাঙৰ হয় বা সমান হয়
অৰ্থাৎ তোমাৰ সম্ভাৱিতা সদায় 0 আৰু 1ৰ মাজত থাকিব 0 আৰু 1ৰ মাজত থাকিব এটো 0 হ'ব পাৰে লগতে 1 হ'ব পাৰে এটো তোমাৰ কি হয় কাৰেক্ট হয় ইয়াৰ পিছত বি নম্বৰটো চোৱা কি কৈছে এটো an event for an experiment is the collection of some outcome of that experiment কোনো পৰীক্ষাৰ ক্ষেত্ৰত এটা ঘটনা হল পৰীক্ষাটোৰ কিছুমান ফলৰ সংগ্ৰহ এটো কাৰেক্ট হয় আৰু হেতু তোমাৰ ইভেন্ট হয় ইভেন্টৰ যেটো ডেফিনিশন হেতুৱে হয় এটো ইভেন্টৰ ডেফিনিশন হয়নে তোমালোকে কিন্তু সম্ভাৱিতাৰ নিশ্চিত ঘটনা তাৰ পিছত অনিশ্চিত ঘটনা অনিশ্চিত ঘটনা তাৰ পিছত তোমাৰ নিশ্চিত ঘটনা অনিশ্চিত ঘটনা আৰু অসম্ভৱ ঘটনা এইবোৰ ঘটনা তোমালোকে কিন্তু মনত ৰাখিবা নিশ্চিত ঘটনা মানে কি যেটো ঘটনা সদায় ঘটে হেতুক নিশ্চিত ঘটনা বুলি কয় আৰু হেতুৰ সম্ভাৱিতা সদায় 1 হয় অনিশ্চিত ঘটনা মানে যিবোৰ ঘটনা কেতিয়াও সংঘটিত নহয় হেবোৰক অনিশ্চিত ঘটনা বুলি কয় হেবোৰৰ সম্ভাৱিতা সদায় 0 হয় আৰু অসম্ভৱ ঘটনা যেটো ঘটাৰ কোনো সম্ভাৱনা নাথাকে অৰ্থাৎ হেতু অনিশ্চিত ঘটনাই হয় হেতুৰ সম্ভাৱিতা সদায় কি হয় 0 হয় ঠিক আছে আৰু ইভেন্টটো তোমাৰ কি হয় কোনো ঘটনা হৈছে কোনো পৰীক্ষাৰ এটা ফলাফল কিছুমান ফলাফল হেতু এটা হ'ব পাৰে বা দুটাতকৈ বেছি হ'ব পাৰে তো এটো কাৰেক্ট হয় লগতে এটো কাৰেক্ট হয় কিন্তু ইয়াতে চোৱা এটো তোমাৰ কারেক্ট এক্সপ্লেনেশন নকৰে স্টেটমেন্টৰ হলে তোমাৰ এটো কারেক্ট হ'ব বিটো কারেক্ট হ'ব বহুত কারেক্ট হয় ইয়াৰ পিছত চোৱা এটো আমাৰ মিলাবলৈ দিছে চাবা এটো কি কৈছে ইয়াতে এটো কৈছে the perimeter of a equilateral triangle is 60 cm ইয়াতে চোৱা এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা কি হয় 3a দিয়া আছে তোমাৰ 60 দিয়া আছে গতিকে এতে বাহুৰ মান কিমান হ'ব 60/3 মানে এটো হ'ব তোমাৰ কিমান 20 তেতিয়া হলে কালি সুধিছে এতে সমবাহু ত্ৰিভুজৰ কালি কিন্তু বেলেগ দেই সমবাহু ত্ৰিভুজৰ কালি হৈছে √3/4a² ই মানে বাহু আৰু এটো √3 ইফালে আহিব 4 ইনটু এর ভ্যালু আছে 20 গতিকে এটো হ'ব তোমাৰ 20² এটো কি হ'ব √3/4 ইনটু 20² কৰিলে কি হ'ব এটো 400 হ'ব এতিয়া এটো ক্যান্সেল আউট কৰা এটো কি হ'ব 100 হ'ব তেতে 100√3 এটো 100 আৰু ইফালে আছে √3 এটোৰ ভ্যালু হ'ব 100√3 এটো চাই এটো তোমাৰ আৰত আছে গতিকে এক নম্বৰটো আৰৰ লগত মিলিব ঠিক আছে এক নম্বৰটো আৰৰ লগত মিলিব এটো আহিব আৰৰ লগত তাৰ পিছতটো চোৱা তাৰ পিছতটো তোমাৰ কি আছে এতে কৈছে the height of the triangle is 18 cm এতে তোমাৰ হাইট দিয়া আছে 18 cm আৰু দিয়া আছে এৰিয়া 72 এৰিয়া দিয়া আছে 72 তেতিয়ালে বেস কিমান হ'ব চাবা আমি জানো ট্ৰায়াঙ্গুলাৰ এৰিয়া কি হয় হাফ ইনটু বেস ইনটু হাইট আৰু এটো এৰিয়া দিয়া আছে তোমাৰ 72 দিয়া আছে এতে চোৱা হাফ ইনটু এতে তোমাৰ বেসটো দিয়া নাই আমি উলাব লাগে হাইট দিয়া আছে কিমান 18 ইকুয়াল টু কি হ'ব 72 হ'ব এটো ৰেটো ক্যান্সেল আউট কৰা এটো যাব কেবাৰ 9 বাৰ হয়নে গতিকে এটো হ'ব তোমাৰ 9b ইকুয়াল টু কি হ'ব 72 অৰ্থাৎ b ইকুয়াল টু কি হ'ব 72/9 72/9 হলে এটো কিমান হ'ব 8 হ'ব এটো চাই এটো p নম্বৰত আছে এটো গতিকে এটো তোমাৰ বেস অৰ্থাৎ ভূমি হ'ব 8 এটো p ত আছে গতিকে এটো 2 নম্বৰটো আহিব p ৰ লগত ঠিক আছে এৰ পিছত চোৱা 3 নম্বৰ তেতিয়ালে q ৰ লগত আহিব একেবাৰে হয় এটো চা কি কৈছে if the height and base of a right angle triangle আমাৰ এটা এনেকুৱা right angle triangle দি আছে সমকোণী ত্ৰিভুজ এটোৰ হাইট দি আছে কিমান হাইট দি আছে 8 cm এটো দি আছে 8 cm আৰু বেস দি আছে 12 cm তেতিয়া হলে এটোৰ কি কালি সুধিছে এটো তোমাৰ কি হ'ব হাফ ইনটু b ইনটু h তো এটো হাফ ইনটু b মানে বেস 12 ইনটু h মানে দি আছে 8 এটো ক্যান্সেল আউট কৰা 6 বাৰ যাব তো 8 6 গুণ কিমান হ'ব 48 48 এটো তোমাৰ কিউত আছে হয়নে গতিকে এতে তোমাৰ এক নম্বৰটো কাৰ লগত মিলিছিল আৰৰ লগত হয়নে 2 নম্বৰটো মিলিছিল p ৰ লগত আৰু 3 নম্বৰটো মিলি q ৰ লগত গতিকে কি হ'ব rpq ক'ত আছে চোৱা এটো rpq এটো d ত আছে গতিকে d অপশনটো কারেক্ট অপশন হয় 44 নম্বৰ চোৱা এটো আমাৰ মিলাবলৈ দিছে এটো লগত লগাই মিলাব দিছে এতে এংগল BOD কিমান হ'ব এটো B এটো O আৰু এটো D BOD এটো কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী গতিকে এটো 90 ডিগ্ৰীৰ লগত মিলিব 90 ডিগ্ৰী এটো S ত আছে চোৱা এটো S ত আছে গতিকে এক নম্বৰটো মিলিব S ৰ লগত ঠিক আছে তাৰ পিছত আছে AOF এটো AOF এটো A এটো O আৰু এটো আছে তোমাৰ F এই এংগলটো কিমান ডিগ্ৰী হ'ব তুমি লক্ষ্য কৰা ভালদৰে
এই যিটো ৰেখা আছে এই ৰেখাডাল তোমাৰ সিধা ৰেখা মানে সৰল ৰেখা সৰল কোণ কিমান ডিগ্ৰী 180 ডিগ্ৰী এটো 180 ৰ পৰা মাইনাস তুমি এটো আৰু এটো মাইনাস কৰি দিয়া এইখিনি ৰৈ যাব তো এটো হ'ব তোমাৰ 9 পাছে কিমান 14 মানে 140 তো 180 ৰ পৰা 140 গলে থাকে কিমান 40 এটো হ'ব 40 ডিগ্ৰী এটো তোমাৰ r ৰ লগত আছে গতিকে এটো হ'ব r ৰ লগত মিলিব তাৰ পিছত আছে BOF এটো সব BOF এটো আছে তোমাৰ B এটো O আৰু এটো F এটো BOF মানে তোমাৰ এই গোটেইখিনি কিমান হ'ব গোটেইখিনি হ'ব তোমাৰ 90 + 50 90 + 50 হলে 9 * 14 হয় 140 এটো আছে P ৰ লগত গতিকে এটো মিলিব P ৰ লগত হয়নে তাৰ পিছত আছে COE সোয়া এটো CO আৰু এটো আছে E এটো এংগল লাগে আমাৰ COE লাগে এই এংগলটো লাগে তো তুমি লক্ষ্য কৰা এই যেটো এংগল আছে হেতু তোমাৰ এটোৰ বিপৰীত নহয় জানো এটোৰ বিপৰীত হয় তো এটোৰ বিপৰীত হলে এটো তোমাৰ কিমান ডিগ্ৰী আহিব 50 ডিগ্ৰী আহিব বিপৰীত শীৰ্ষক কোণ হয় এটো বিপৰীত শীৰ্ষক কোণ গতিকে এটো তোমাৰ কত আছে এটো সা কিউৰ লগত আছে গতিকে এটোৰ লগত মিলিব তো এটো তোমাৰ কোনটোৰ লগত মিলিব এটো তোমাৰ এটো সা ডি ৰ লগত মিলিব এটো ডি নম্বৰ লগত SRPQ এটোৰ লগত মিলিব ইয়াৰ পিছত কোৱেশ্চনটো সা এটো লাষ্ট কোৱেশ্চন হয় এটো আজিৰ কাৰণে এটো চাবা এবোৰ তো বহুত ইম্পৰ্টেন্ট হয় এবোৰ তোমালোকৰ ক্লাছত 10 ৰ ক্লাছত আছে বহুত আছে সি আছে অৰ্থাৎ কার্ভ সারফেস এরিয়া বক্রপৃষ্ঠকালি এটো সিলিন্ডারের বক্রপৃষ্ঠকালি কি হয় এটো 2 π r/h হয় তার পিছত টোটাল সারফেস এরিয়া অফ এ সিলিন্ডার অর্থাৎ তোমার চুঙার মোট পৃষ্ঠকালি এটো হইছে তোমার 2 π r * r + h বেস এরিয়া অফ সিলিন্ডার ভূমির চুঙার কালি এটো তোমার π r² হয় আৰু চুঙার ভলিউম এটো হইছে তোমার π r² h গতিকে 1 নম্বৰটো মিলিব তোমাৰ s ৰ লগত 2 নম্বৰটো মিলিব তোমাৰ r ৰ লগত 3 নম্বৰটো মিলিব তোমাৰ q ৰ লগত আৰু 4 নম্বৰটো মিলিব p ৰ লগত SRQP সো SRQP কত আছে SRQP এটো বি নম্বৰৰ অপচন আছে গতিকে বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল তোমাৰ 45 টা MCQ তোমালোকক সকলোকে ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছো তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মই তোমালোকৰ ক্লাছ 10 ৰ কাৰণে 100% প্ৰিপাৰেচন কৰাম আৰু আজমল সুপাৰ 40 ৰ কাৰণে তোমালোকে প্ৰিপাৰেচন কৰিব বিচাৰিলে মোৰ চেনেলতে পাই যাবা তোমালোকে 99% কোৱেশ্চন কমন পোৱাকৈ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এতিয়া সব যিকেইটা লং কোৱেশ্চন আছে সেই লং কোৱেশ্চন কেইটা তোমালোকে চোৱা এটোটো তোমালোকৰ যেটো ৰিভিজন চ্যাপ্টাৰ আছে হেতুৰ পৰা কোৱেশ্চন দিছে আৰু এইবোৰতে একেবাৰে ইজি হয় হয়নে তো এটো চোৱা তাৰ পিছত তোমাৰ এটো p/q ফৰ্মত এটো চোৱা শৰ্ট ট্ৰিকৰ হয় এটো কৰিব পাৰা কি কৰিব পাৰা চোৱা যিমানটাৰ ওপৰত বাৰ আছে কিমানটা 9 লিখা যাৰ ওপৰত বাৰ নাই হেতু 0 বহাই দিয়া তাৰ পিছত 59 লিখা আৰু যাৰ ওপৰত বাৰ নাই হেতু মাইনাস কৰি দিয়া এটো আহিব কিমান 50 আৰু 9 ৰ পৰা 5 বলে 4 থাকে তো 54/90 হ'ব এটো आंसर 54/90 আৰু কি কৰিলে তুমি কৰিব পাৰা এটো সব ওয়া হবলৈ দিছে একেবাৰে সিম্পল কোৱেশ্চন আহিছে তোমালোকে এবোৰ প্ৰেক্টিস কৰিবা তোমালোকৰ জিলাত যদি হৈ যোৱা নাই তেতিয়াহলে তোমালোকৰ কাৰণে এবোৰ বহুত ইম্পৰ্টেন্ট হয় এখিনি চোৱা এখিনি চাইলা তোমালোকে এটো চোৱা তো এইখিনি আছিল তোমাৰ কোৱেশ্চন মোৰ ছাত্ৰ-ছাত্ৰী সকল আশা কৰিছো তোমালোকে বুজি পাইছা আৰু তোমালোকৰ বহুত হেল্প হ'ব আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ